জনাইছো এই মুহূৰ্তত এক ব্ৰেকিং নিউজ অনা অসমীয়া বহিৰাগতৰ বিৰুদ্ধে শিৱসাগৰত বিশাল প্ৰতিবাদ শিৱসাগৰৰ ৰাজপথত ৩০টাকৈ জাতীয় দল সংগঠনৰ একত্ৰ প্ৰতিবাদ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল হাজাৰ হাজাৰ জনতা এয়া আমি স্ক্ৰীনত সেয়া দৃশ্য দেখুৱাইছো কেনেদৰে ওলাই আহিছে হাজাৰ হাজাৰ জনতা ৩০টাকৈ জাতীয় দল সংগঠনৰ একত্ৰ প্ৰতিবাদ এয়া দেখিবলৈ পোৱা গৈছে ঐতিহাসিক শিৱদৌলৰ সন্মুখত সমবেত হৈছে শিৱসাগৰবাসী শিৱসাগৰৰ মাজমজিয়াত 13 আগষ্টত বহিৰাগতৰ দলবদ্ধ আক্ৰমণৰ বলি হৈছিল এগৰাকী নাবালিকাৰ ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ শ্লীলতা হানি আৰু শাৰীৰিক আক্ৰমণৰ অভিযোগ তুলি ভুক্তভোগীৰ মাতৃয়ে দাখিল কৰিছিল এজাহাৰ অভিযুক্ত অৰুণ লাহতি আৰু মনীষ পুদ্দাৰক জেললৈ প্ৰেৰণ কৰিছে বহিৰাগতৰ এই দপদপনিৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈ পৰিছে খিলঞ্জীয়া 13 আগষ্টত শিৱসাগৰৰ বাবুপট্টিত সংঘটিত হোৱা ঘটনাৰ পিছতে শিৱসাগৰত ক্ষোভৰ জুই দেখিবলৈ পোৱা গৈছে এই স্ক্ৰীনত আমি সেয়া দৃশ্য দেখুৱাইছো 16 আগষ্টত 30টা জাতীয় সংগঠনে আহ্বান কৰা ৰাজহুৱা সভাত বহিৰাগত তথা অনা অসমীয়াসকলৰ বিপক্ষে লোৱা হৈছিল 10টা বৃহৎ প্ৰস্তাৱ 30টা সংগঠনৰ আহ্বান কৰা ৰাজহুৱা সভাত উপস্থিত আছিল নগণ্য সংখ্যক বহিৰাগত ব্যৱসায়ী খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত ৰখাৰ স্বাৰ্থত তথা বহিৰাগতৰ এনে দপদপনিৰ বিৰুদ্ধে বহিৰাগত বাহিৰ প্ৰতিবাদী মিছিল এয়া আমি পুনৰ জনাইছো তথা স্ক্ৰীনত আমি দেখুৱাবলৈ চেষ্টা কৰিছো কেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে অনা অসমীয়া বহিৰাগতৰ বিৰুদ্ধে শিৱসাগৰত এয়া বিশাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ ৰাজপথত 30টাকৈ জাতীয় দল সংগঠনৰ এয়া একত্ৰ প্ৰতিবাদ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে হাজাৰ হাজাৰ জনতা ঐতিহাসিক শিৱদৌলৰ সন্মুখতে এয়া পৰিৱেশ আমি দেখিবলৈ পাইছো শিৱসাগৰৰ মাজমজিয়াত 13 আগষ্টত বহিৰাগত দলবদ্ধ আক্ৰমণৰ যেহেতু বলি হৈছিল এগৰাকী ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ শ্লীলতা হানি আৰু শাৰীৰিক আক্ৰমণৰ অভিযোগ তুলি ভুক্তভোগীৰ মাতৃয়ে দাখিল কৰিছিল এজাহাৰ কিন্তু অভিযুক্ত অৰুণ লাহতি আৰু মনীষ পুদ্দাৰক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে বহিৰাগতৰ এই দপদপনিৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈ পৰিছে খিলঞ্জীয়া স্ক্ৰীনত আমি দেখুৱাবলৈ চেষ্টা কৰিছো প্ৰতিটো দৃশ্য 13 আগষ্টত শিৱসাগৰৰ বাবুপট্টিত সংঘটিত হোৱা ঘটনাৰ পিছতে শিৱসাগৰত ক্ষোভৰ জুই দেখিবলৈ পোৱা গৈছে 16 আগষ্টত 30টা জাতীয় সংগঠনে আহ্বান কৰা ৰাজহুৱা সভাত বহিৰাগত তথা অনা অসমীয়াসকলৰ বিপক্ষে লোৱা হৈছিল 10টাকৈ বৃহৎ প্ৰস্তাৱ 30টা সংগঠনৰ আহ্বান কৰা ৰাজহুৱা সভাত উপস্থিত আছিল নগণ্য সংখ্যক বহিৰাগত ব্যৱসায়ী খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত ৰখাৰ স্বাৰ্থত তথা বহিৰাগতৰ এনে দপদপনিৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদী সমদল এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছো অনা অসমীয়া বহিৰাগতৰ বিৰুদ্ধে শিৱসাগৰত বিশাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে 30টাকৈ জাতীয় দল সংগঠনৰ এয়া একত্ৰ প্ৰতিবাদ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে এয়া হাজাৰ হাজাৰ জনতা ঐতিহাসিক শিৱদৌলৰ সন্মুখতেই সমবেত হৈছে শিৱসাগৰবাসী শিৱসাগৰৰ মাজমজিয়াত 13 আগষ্টত এগৰাকী বহিৰাগত দলবদ্ধ আক্ৰমণৰ বলি হৈছিল এগৰাকী নাবালিকা পাঞ্জা খেলুৱৈ আছিল তেওঁ আৰু শ্লীলতা হানি আৰু শাৰীৰিক আক্ৰমণৰ অভিযোগ তুলি ভুক্তভোগীৰ মাতৃয়ে এজাহাৰ দাখিল কৰিছিল এজাহাৰৰ ভিত্তিতে অৰুণ লাহতি আৰু মনীষ পুদ্দাৰক জেললৈ প্ৰেৰণ কৰিছে আৰু বহিৰাগতৰ এই দপদপনিৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈ পৰিছে খিলঞ্জীয়া তেনে পৰিপ্ৰেক্ষিতত শিৱসাগৰৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে 30টাকৈ জাতীয় দল সংগঠন আৰু 30টাকৈ জাতীয় দল সংগঠনে এনেদৰে একত্ৰ প্ৰতিবাদ কৰিছে ওলাই আহিছে তেওঁলোক আৰু ঐতিহাসিক শিৱদৌলৰ সন্মুখতে সমবেত হৈছে হাজাৰ হাজাৰ জনতা আমাৰ এই আন্দোলনৰ প্ৰতি সন্মান জনাই আপোনালোকে শিৱসাগৰৰ শান্তি শৃংখলা যাতে জীয়াই থাকে তাৰ কাৰণে ৰক্ষা কৰি আপোনালোকে আপোনালোকৰ শিৱসাগৰ খিলঞ্জীয়া ঐতিহ্যৰ ঠাইত বহিৰাগত বনিয়াই ৰখি দিব ৰখাই দিব কিবা এটা দিয়ক একোৱে দিয়া সকলোৱে কিছু সময়ৰ কাৰণে ইয়াত অপেক্ষা কৰিব লাগিব আমাৰ
যদি প্ৰশাসনে আমাক সেইটো এছুৰেঞ্চ দিয়ে তেতিয়া আমি সেইফালে মৰিলেই নকৰোঁ, আমি ঘূৰি যাম, আমি আকৌ দলমুখত গৈ পানি আমি অৱস্থান কৰিম নে ৰাইজ কি কয়? গতিকে আমি অসমীয়া মানুহকেইজনৰ লগত ঠেলা হেঁচা নকৰোঁ, আমি তেখেতলোকক দিগদাৰিও নিদিওঁ। তেখেতলোকে আমাক কৈ দিলেই হয় যে যেতিয়ালৈকে এই খিলঞ্জীয়া খলগী ৰাইজৰ ওচৰত বহিৰাগত বনিয়া গোষ্ঠীয়ে এটা চেতনা নকৰে আলোচনাৰ মাধ্যমেৰে, তেতিয়ালৈকে মাৰোৱাৰী প্ৰতীক থকা প্ৰতিখন দোকান বন্ধ থাকিব বুলি আমাক এছুৰেঞ্চটো দিয়ক, আৰু আমি ইয়াৰ পৰা গুচি গৈ পেলাই বেলেগ এবাৰ আমি আন্দোলনটো কৰোঁ, হ'বনে? কৈছে আমি আগতে কৈছোঁ আমাৰ স্থিতি এটাই, আমি ধেৰ মানে কথা কৈ থাকিবলগীয়া নাই। প্ৰশাসনে অনুৰোধ জনাইছে, ঠিক আছে, তেখেতসকলে অনুৰোধ জনাইছে এইফালে যাব নালাগে, তেখেতসকলে ইমিডিয়েটলি আমাক মানে প্ৰতিশ্ৰুতি দিয়ক, এইটোৰ পৰা যিমান মানে অনা অসমীয়া ব্যৱসায়ী যিমান আছে সকলো বন্ধ থাকিব লাগিব, সেইটো কৈ দিয়ক, আমি অন্য ফালে যাওঁ। আমাৰ ৰৈ থাকিবলৈ সময় নাই, এনেই খোজকাঢ়ি পোৱাৰ কোনো সময় নাই, কিন্তু বন্ধ থাকিব লাগিব, এইটো কৈ দিয়ক আপোনালোক চব বন্ধ। লাইনটো খোলা হৈ আছে, আমাৰ দুজন মানুহে আহিলে বন্ধ হৈছে নহয়, অকল সেইটো নহ'ব, আমাৰ এটা প্ৰতিনিধি দল যাম, অকল প্ৰতিনিধি দল এটা যাম, আমি প্ৰতিনিধি দলটো চাই আহিম বন্ধ হৈছে নহয়, যদি বন্ধ হৈছে ক'বলগীয়া একো নাই, বন্ধ নহ'লে নামানো, কাকো নামানো। ৰখি দিয়ক, আমি এটা লাইন আপ কৰিব লাগিব আৰু বহু এনেকে নহয়, আপোনালোকে লাইন আপ কৰক, আপোনালোকে লাইন আপ কৰক, আপোনালোকে লাইন আপ কৰক, প্ৰতিবাদ এনেকে নহয়, আপোনালোকে লাইন আপ কৰক, আপোনালোকে লাইন আপ কৰক, আপোনালোকে লাইন আপ কৰক। আমি গণতান্ত্ৰিক মাধ্যমেৰে শান্তি শৃংখলা বজাই ৰাখিব আমি আন্দোলন কৰিম, কোনেও কিন্তু আগবাঢ়ি যাব নোৱাৰিব, সকলো ইয়াত ষ্টেণ্ডত। আপোনালোকে প্ৰথমে লাইন আপ কৰক, চাওক ৰৈ দিয়ক না, ৰৈ দিয়ক শুনক, শ্ৰদ্ধাৰ প্ৰতিবাদী ৰাইজ, যোৱা 13 তাৰিখে শিৱসাগৰ নগৰৰ মাজমজিয়াত এগৰাকী খিলঞ্জীয়া জীয়াৰীক বহিৰাগত বনিয়াই তেখেতৰ বস্ত্ৰ ফালিছে, গাত হাত দিছে, তাক লৈ শিৱসাগৰবাসী ৰাইজ ক্ষুণ্ণ হৈছে, আৰু তাৰ প্ৰতিবাদত আজি এটা সমদল উলিওৱা হ'ব। আমাৰ প্ৰতিবাদটো এইটোৱেই যে বহিৰাগত বনিয়াই আমাৰ জীয়াৰী বোৱাৰীক হাত দি পেলানি খিলঞ্জীয়া মানুহৰ অস্তিত্ব যে শিৱসাগৰত বিপন্ন হৈছে, অসমত যে বিপন্ন হৈছে, তাৰ এটা উদাহৰণ তেখেতলোকে দাঙি ধৰিছে। তাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে, এই প্ৰতিবাদ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ প্ৰতিবাদ, এই প্ৰতিবাদ বহিৰাগত আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদ, এই প্ৰতিবাদ মাটি ভেটি সংৰক্ষণৰ কাৰণে প্ৰতিবাদ, অসমীয়া জীয়াই থকাৰ কাৰণে প্ৰতিবাদ। গতিকে এই প্ৰতিবাদত অসমৰ সকলো প্ৰান্তৰ ৰাইজক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমাৰ লগত একত্ৰিতভাৱে আন্দোলন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এই প্ৰতিবাদ ঐক্যবদ্ধ খিলঞ্জীয়াৰ প্ৰতিবাদ, এই প্ৰতিবাদ মাৰোৱাৰী গুণ্ডাৰ বিৰুদ্ধে, বিহাৰী গুণ্ডাৰ বিৰুদ্ধে, এই প্ৰতিবাদ বেংগলী গুণ্ডাৰ বিৰুদ্ধে। শিৱসাগৰৰ ৰাজপথত আৰু অনন্ত কাললৈ কোনো খিলঞ্জীয়া মানুহে মাৰ নাখায়। আৰু এটা কথা এইবাৰ আমি স্পষ্ট ৰূপত কৈ দিছোঁ, যদি আমাক পুনৰবাৰ ইয়াত কোনোবাই মাৰে আমাৰ খিলঞ্জীয়া মানুহক, এইবাৰ উল্টাই পিটা হ'ব। নো FIR, নো কেছ, ডাইৰেক্ট একশ্যন, একদম চিধা কথা। আৰু আমাৰ মানুহক, আমাৰ ছোৱালীক কোনোবাই ইয়াত অৰ্ধ উলংঘ কৰিব আৰু আমি ঘৰত সোমাই বহি থাকিম, নহ'ব এইটো কাম। আমি আছোঁ, শিৱসাগৰ খিলঞ্জীয়া মানুহ, প্ৰত্যেক মানুহ, দল সংগঠন সকলো ঐক্যবদ্ধ হৈ ওলাই আহিছে, আৰু এইটো জাতিৰ বাবে শুভ লক্ষণ। আৰু আমি জীয়া জাতি হয়, মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন, কিন্তু তল পৰি আৰু জীয়াই থকা নহ'ব। হ'ব পাৰোঁ দুখীয়া, আমি তহঁতৰ গোলাম নহয়, আঁঠুকাৰী অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এইবাৰ চিধা পিটন দিয়া হ'ব যদি আৰু আমাৰ গাত হাত তুলিবলৈ হয়, একদম স্পষ্ট কথা। ধন্যবাদ, জয় আই অসম। আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক, ভয় দেখুৱাব আপোনালোকে। গণতান্ত্ৰিক প্ৰতিবাদ হৈছে,
গণতান্ত্ৰিক প্ৰতিবাদত আপোনালোকে শ্ৰদ্ধা জনাব লাগিব। আপোনালোকে বুধেশ্বৰ গগৈক হত্যা কৰিলে, সেই হত্যাকাৰীজনক আজিলৈকে আপোনালোকে ধৰিব নোৱাৰিলে, আৰু ইয়াত এটা বেৰিকেড লগাই বিৰোধ প্ৰদৰ্শন কৰিছে। কি কথা? যদি জেললৈ পঠিয়াই মোক পঠিয়াই দিয়ক, কিন্তু খিলঞ্জীয়া মানুহে শিৱসাগৰ ৰাজপথত খোজকাঢ়িবলৈ ওলাই আহিছো, অধিকাৰৰ কাৰণে ওলাই আহিছো। আপোনালোকে যে আপোনালোকৰ চৰকাৰৰ মুৰব্বীবিলাকে খুব টুইট কৰে, এই যে জিমি দাসক যে মাৰিলে তেতিয়া যে আমি টুইটটো নেদেখিলো কেলে? সেই ভিডিঅ'ত আমি টুইটটো নেদেখিলো। টুইট লেখি কিবা এটা কৰি থাকে আপোনালোকৰ মুৰব্বীজনে, সেইটো আমি নেদেখিলো। এতিয়া কথাবিলাক হৈছে আমি সিদ্ধান্ত ল'লো, আমি মাৰ খাই জীয়াই নাথাকো আমি মাৰ খাই জীয়াই। আৰু আজি ইয়াত শিৱসাগৰ জনগণে এটা সিদ্ধান্ত লওক, শিৱসাগৰ পৌৰসভাই আমি 30 জাতীয় জনগোষ্ঠীয় সংগঠনে পৌৰসভাক স্মাৰক দিম, 7 দিনৰ ভিতৰত মাৰোৱাৰীৰ প্ৰতি নাম সলনি কৰক, আমাৰ শ্বহীদৰ নামত দিব। যদি এলাহাবাদৰ নাম প্ৰয়াগৰাজ হ'ব পাৰে, মাৰোৱাৰীৰ প্ৰতি নামো আমাৰ শ্বহীদৰ নামত হ'ব পাৰিব, হয় নে নহয়? আজিৰ পৰা এখন সংগ্ৰাম, এই সংগ্ৰামখন আঁঠু কাঢ়ি কাণত ধৰি জীয়াই থকাৰ সংগ্ৰাম নহয়। সেইকাৰণে আমি কওঁ, হ'ব পাৰোঁ আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠু কাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয়, আৰু নিয়ম নহয়। শৌৰ্য বীৰ্যৰে মহিয়ান জাতি, তৰিলে দেশ, মৰিলে স্বৰ্গ। আগেও কৈ দিছো অসম পুলিচক, তৰিলে দেশ, মৰিলে স্বৰ্গ। এইবিলাক আৰু নহব। বহুত হ'ল গুণ্ডামি, বহুত গুণ্ডামি হ'ল। 17 চনৰ পৰা মাৰ খাই আহিছো, 17 চনৰ পৰা আমাৰ মানুহ মাৰি আহিছে, আৰু 17 চনৰ পৰা এইবাৰ আমি নোলোৱাহেঁতেন আমিও এইকেইটা জেলত নাযায়। আমি ৰাজপথত নোহোৱাহেঁতেন শিৱসাগৰ থানাত OC টেবুলত বহি লাল চাহ চিঙৰা খাই জামিন দি দিলোহেঁতেন, হয় নে নহয়? ফেচবুক লাইভ কৰি জাতীয় সংগঠনৰ ল'ৰা এটাক মাৰিলে, মৰাৰ পিছত প্ৰতিবাদ হ'ল। প্ৰতিবাদ হোৱাৰ পিছত সেই মাৰোৱাৰী মানুহজনক শিৱসাগৰ তেতিয়া OC কোন আছিলে মই পাহৰিলো, OCয়ে লাল চাহ আৰু চিঙৰা খাই জামিন দি দিলে। সিহঁতৰ কাৰণে জামিনটো বৰ সৰু বস্তু, লাল চাহ আৰু চিঙৰা, আৰু আমাৰ কাৰণে 3 মাহ জেল। সিহঁতৰ কাৰণে জামিনটো লাল চাহ চিঙৰা, আমাৰ কাৰণে জামিনটো 3 মাহ জেল। আপোনালোকৰ আইনখন ক'ত চাইছে? মাৰোৱাৰীকেইটা দেখিলে ক'ত চাই আইনখন আপোনালোকৰ? আমাৰ ওচৰত আমি স্বাভিমানেৰে জেলত থাকো, কিন্তু মই আজি আপোনালোকক কৈ দিছো, আজি প্ৰশাসনক কৈ দিছো, স্বাভিমানে আমি জেলত থাকো, কিন্তু 30 মাৰোৱাৰী এটা ভৰিত ধৰি না তাৰ পৰা পইচা খাওঁ, না তাৰ লগত কিবা ব্যৱসায়িক সম্পৰ্ক আছে, একো নাই। স্বাভিমানে জেলত থাকিবলৈ আমি গৰ্ব কৰোঁ। আৰু যদি আপোনালোকে, মই এতিয়াও কৈছো, এই মানুহখিনিক যদি সুৰক্ষা দিবলৈ আপোনালোকে বিচাৰে, সেইটো আপোনালোকে ঐতিহাসিক ভুল কৰিব, সেইটো ভুল নকৰিব। আজি ইয়াত থলগিৰি মানুহ ওলাই আছে, আজি ইয়াত হিন্দু মুছলমান ওলাই অহা নাই, থলগিৰি মানুহ ওলাই আহিছে, আৰু এই থলগিৰি মানুহৰ স্বাভিমানক আপোনালোকে শ্ৰদ্ধা কৰিব লাগিব। শিৱসাগৰ পুলিচ প্ৰশাসনে শ্ৰদ্ধা কৰিব লাগিব, কাৰণ আজি ইয়াৰ SP খিলঞ্জীয়া মানুহ, তেখেতৰ লগত কথা বতৰা হৈছে, গণতান্ত্ৰিক আন্দোলন কৰিম বুলি আমি কৈছোঁ, কাৰণ তেওঁ খিলঞ্জীয়া মানুহ, ইয়াৰ OC খিলঞ্জীয়া মানুহ, ইয়াৰ এডিশ্যনেল SP খিলঞ্জীয়া মানুহ কাৰণে আমি আপোনালোকক শ্ৰদ্ধা কৰিছোঁ। আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক, আমি খুব শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে ইয়াৰ পৰা আগবাঢ়ি যাম, আৰু সকলোৱে মিলি এটা কথা অংগীকাৰবদ্ধ হওক, সকলোৱে হাত মুঠি মাৰি কওক, মাৰ খাই জীয়াই নাথাকো, মাৰ খাই জীয়াই নাথাকো, মাৰ খাই জীয়াই নাথাকো। জয় আয়ুষ, জয় আয়ুষ, জয় আয়ুষ। আছে হেংগাং লোৱা নাই, আছে হেংগাং লোৱা নাই, আছে হেংগাং লোৱা নাই। ধন্যবাদ। আমাৰ কথা হৈছে, এই মাতৃভূমিত অনাদি অনন্তকাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিয়ে চিৰদিন চিৰকাল উচ্চ স্থানত জিলিকি থাকিব লাগিব।
অসমৰ সম্পদৰ অধিকাৰ ভূমি অধিকাৰ অসমীয়া মানুহৰ হাতত থাকিব লাগিব অসমৰ শাসনৰ বাজুৰিডাল অসমীয়া মানুহৰ হাতত থাকিব লাগিব অসমলৈ আহি কোনোবাই ইয়াত মাটি পানী বায়ু সেৱন কৰি ইয়াত ব্যৱসায় কৰি আৰু অসমীয়া জাতিটোক অপমান কৰিব অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিক অপমান কৰিব আৰু অসমৰ মহিলাক ৰাজপথত চুচৰাই টানি নি প্ৰহাৰ কৰিব আৰু আমি মনে মনে থাকিম এনে ঘটনা হ'ব নোৱাৰে সেইবাবে আজি আমি শিৱসাগৰ শ খিলঞ্জীয়া যুৱক যুৱতী খিলঞ্জীয়া ৰাইজ ওলাই আহিছে আৰু এটা কথা আমি ইয়াৰ পৰা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ অসমত থাকিলে অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিক সন্মান কৰিব লাগিব শ্ৰদ্ধা জনাব লাগিব যদি অসমত থাকি যদি অসমৰ যুৱক যুৱতীৰ ওপৰত যদি শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ হয় মানসিকভাৱে যদি অত্যাচাৰ চলাবলৈ হয় তেনেধৰণৰ অসমীয়া বহিৰাগত বনিয়াক ইতিমধ্যে আমি অসমৰ পৰা খেদি পঠিয়াই আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অসমত থাকিলে শিৱসাগৰত থাকিলে যদি ব্যৱসায় বাণিজ্য কৰিছে তাত আমাক ক'বলগীয়া একো নাই কিন্তু অসমীয়া ভাষাক সন্মান কৰিব লাগিব অসমৰ কলা কৃষ্টি সংস্কৃতিক সন্মান কৰিব লাগিব যদি কেনেবাকৈ অনাগত দিনত আহিবলগীয়া দিনত যদি কেনেবাকৈ আমাৰ অসমৰ যুৱক যুৱতীৰ ওপৰত হাত তুলিবলৈ হয় সঁচা কথা কৈছোঁ তেনে অনা অসমীয়া বহিৰাগত হাত কিন্তু আমি ভাঙি দিম প্ৰয়োজন হ'লে টালি টোপোলা বান্ধি কিন্তু শিৱসাগৰ বা অসমৰ পৰা যাবগৈ লাগিব আৰু ইতিমধ্যে আমি যোৱা 16 তাৰিখে যিখন সভা হৈ গৈছে সভাখনত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আপোনালোকে গম পায় আমাৰ শিৱসাগৰত বিশেষকৈ অসমত যিবিলাক বহিৰাগত বনিয়াই সংগঠন খুলিছিলে আপোনাৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন ভোজপুৰী ছাত্ৰ সন্থা মাৰোৱাৰী মঞ্চ আজিৰ তাৰিখৰ পৰা অসমৰ কোনো বহিৰাগত বনিয়াই সংগঠন খুলিব নোৱাৰিব কোনো বহিৰাগত বনিয়া সংগঠন খুলিব নোৱাৰিব বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন ভোজপুৰী ছাত্ৰ সন্থা মাৰোৱাৰী যুৱ মঞ্চ আজিৰ তাৰিখৰ পৰা শিৱসাগৰত অসমত নিষিদ্ধ আমি নিষিদ্ধ বুলি ইতিমধ্যে কৈ গৈছোঁ অসমত থাকিলে যদি অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতি যদি উত্তৰণ হোৱাটো বিচাৰিছে অসমৰ খিলঞ্জীয়া থলুৱা জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ লগত লগ হৈ তেওঁলোকে বেলেগকৈ আমি ইয়াত আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ আমি গম পাইছোঁ শিৱসাগৰত আমি গম পাইছোঁ কোনোবা মাৰোৱাৰী সন্থাই অসমীয়াক খেলিবলৈ নিদিয়ে ভোজপুৰী প্ৰিমিয়াৰ লীগ পাতে আমাৰ অসমীয়াক খেলিবলৈ নিদিয়ে আজিৰ তাৰিখৰ পৰা শিৱসাগৰত মাৰোৱাৰী প্ৰিমিয়াৰ লীগ ভোজপুৰী প্ৰিমিয়াৰ লীগ এইবিলাক নহ'ব শিৱসাগৰত হ'ব শিৱসাগৰ প্ৰিমিয়াৰ লীগ তাত সকলো শিৱসাগৰত বসবাস কৰা অসমত বসবাস কৰা সকলো জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো লোকে তাত খেলিবলৈ সুবিধা পাব আৰু এটা কথা কৈছোঁ আজি শিৱসাগৰলৈ বলবম আহিছে আমি ভাল পাইছোঁ ভগৱানক তেওঁলোকে সন্মান কৰিছে ভগৱানক শ্ৰদ্ধা জনাইছে ভক্তি কৰিছে আমি ভাল পাইছোঁ আমি স্বাগতম জনাইছোঁ কিন্তু বলবমৰ নামত ডিঙিৰ গুৰিলৈকে মদ খাই ডিজে লগাই মুন্নি বদনাম হুই এইবিলাক ভোজপুৰী গান লগাই উদ্ভণ্ডালি কৰিব নোৱাৰিব গতিকে আজি আমি ইতিমধ্যে শিৱসাগৰ জিলাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠন শিৱসাগৰবাসী ৰাইজ ঐক্যবদ্ধ হৈছোঁ আৰু এই যি যাত্ৰা এই যাত্ৰা আমি অনাদি অনন্তকাললৈ জীয়াই থাকিব বুলি আমি আপোনালোকৰ কথা দিলোঁ চাওক শিৱসাগৰত বহিৰাগতৰ গুণ্ডামি নচলিব অসমত বহিৰাগতৰ গুণ্ডামি নচলিব আৰু এই কথাটো ইতিমধ্যে অসমৰ শিৱসাগৰবাসী ৰাইজে ইতিমধ্যে প্ৰতিষ্ঠা কৰিছে আজি স্বতঃস্ফূৰ্তভাৱে শিৱসাগৰবাসী ৰাইজ ওলাই আহিছে মাত্ৰ এটাই কথা ক'বলৈ যে অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব কোনো বহিৰাগত কোনো বিদেশীৰ অসমত কোনো ধৰণৰ প্ৰভুত্ব থাকিব নোৱাৰিব তেওঁলোকে কোনো ধৰণৰ আচলতে অসমীয়াৰ ওপৰত অত্যাচাৰ চলাব নোৱাৰিব এই কথাটো স্পষ্ট কৰিবলৈ আজি শিৱসাগৰবাসী ৰাইজ ওলাই আহিছে আমি দেখা পাইছোঁ শেহতীয়াকৈ যে বিভিন্ন সময়ত বিভিন্ন ধৰণে অসমীয়া ৰাইজৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে অসমীয়া এগৰাকী নাবালিকা ছোৱালীক ৰাজপথৰ মাজত শ্লীলতা হানি কৰা হৈছে মাৰপিট কৰা হৈছে আৰু তেখেতক সামাজিকভাৱে অপদস্থ কৰা হৈছে আৰু তাৰ পাছত অসমবাসী ৰাইজে মনে মনে বহি নাথাকে বহিৰাগত আগ্ৰাসনৰ বিৰুদ্ধে অসমবাসী ৰাইজে মনে মনে বহি নাথাকে তাৰ আজি প্ৰতিফলন কিন্তু শিৱসাগৰত আমি দেখিবলৈ পাইছোঁ আৰু এটা কথা স্পষ্ট কৰি কওঁ আজিৰ তাৰিখৰ পৰা শিৱসাগৰৰ পৰা আৰম্ভ হোৱা যি আন্দোলন শিৱসাগৰৰ বীজ সমগ্ৰ অসমতে ইয়াৰ যি ধাৰণা ইয়াৰ যি এই সকলো বিলোপী কৰিব বুলি
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই শিৱসাগৰ চহৰত এটা প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে অনিয়মীয়া বিদ্যুৎ যোগানৰ যি সমস্যা এই সমস্যা সমাধানত ব্যৰ্থ শক্তি বিভাগ তাৰ সমান্তৰালভাৱে বিদ্যুৎ মাচুল বৃদ্ধি আৰু স্মাৰ্ট মিটাৰ সংযোজনৰ জৰিয়তে জনসাধাৰণক কেৱল মাত্ৰ ৰাজহ সংগ্ৰহৰ এটা আহিলা হিচাপে ব্যৱহাৰ কৰা এই চৰকাৰখনৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি তেওঁলোকক গৰিহণা দিছোঁ আৰু জনসাধাৰণে সৰ্বস্তৰত প্ৰতিবাদ কৰি আহিছে। স্মাৰ্ট মিটাৰৰ বিসংগতিৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰি আহিছে, বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে। কিন্তু জনসাধাৰণৰ কণ্ঠৰ প্ৰতি অকণমানো ভ্ৰক্ষেপ নথকা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এখন চৰকাৰ আৰু যিগৰাকী অধ্যক্ষ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছা তেওঁৰ পদত্যাগ আমি দাবী কৰিছোঁ। আৰু যেতিয়ালৈকে চৰকাৰে জনসাধাৰণৰ কণ্ঠ নুশুনিব তেতিয়ালৈকে জনসাধাৰণৰ পক্ষত থাকি সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি যাব। আৰু যদিহে অতি শীঘ্ৰে সমগ্ৰ বিষয়টোত তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে, মাচুল হ্ৰাস আৰু স্মাৰ্ট মিটাৰ বিসংগতি দূৰ কৰি জনসাধাৰণক সকাহ দিয়াৰ ব্যৱস্থা নকৰে, আহিব লগা দিনত ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। প্ৰয়োজনত শক্তি বিভাগৰ কাৰ্যালয়ত তলাবন্ধৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা বাধ্য হ'ব। জনাইছোঁ এই মুহূৰ্তত এক ব্ৰেকিং নিউজ। অনা অসমীয়া বহিৰাগতৰ বিৰুদ্ধে শিৱসাগৰত বিশাল প্ৰতিবাদ। শিৱসাগৰৰ ৰাজপথত 30টাকৈ জাতীয় দল সংগঠনৰ একত্ৰৰ প্ৰতিবাদ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল হাজাৰ হাজাৰ জনতা। এয়া আমি স্ক্ৰীণত সেয়া দৃশ্য দেখুৱাইছোঁ, কেনেদৰে ওলাই আহিছে হাজাৰ হাজাৰ জনতা। 30টাকৈ জাতীয় দল সংগঠনৰ একত্ৰৰ প্ৰতিবাদ এয়া দেখিবলৈ পোৱা গৈছে। ঐতিহাসিক শিৱদৌলৰ সন্মুখত সমবেত হৈছে শিৱসাগৰবাসী। শিৱসাগৰৰ মাজমজিয়াত 13 আগষ্টত বহিৰাগতৰ দলবদ্ধ আক্ৰমণৰ বলি হৈছিল এগৰাকী নাবালিকাৰ ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ। শ্লীলতা হানি আৰু শাৰীৰিক আক্ৰমণৰ অভিযোগ তুলি ভুক্তভোগীৰ মাতৃয়ে দাখিল কৰিছিল এজাহাৰ। অভিযুক্ত অৰুণ লাহটি আৰু মনীষ পোদ্দাৰক জেললৈ প্ৰেৰণ কৰিছে। বহিৰাগতৰ এই দপদপনিৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈ পৰিছে খিলঞ্জীয়া। 13 আগষ্টত শিৱসাগৰৰ বাবুপট্টিত সংঘটিত হোৱা ঘটনাৰ পিছতে শিৱসাগৰত ক্ষোভৰ জুই দেখিবলৈ পোৱা গৈছে। এই স্ক্ৰীণত আমি সেয়া দৃশ্য দেখুৱাইছোঁ। 16 আগষ্টত 30টা জাতীয় সংগঠনে আহ্বান কৰা ৰাজহুৱা সভাত বহিৰাগত তথা অনা অসমীয়াসকলৰ বিপক্ষে লোৱা হৈছিল 10টা বৃহৎ প্ৰস্তাৱ। 30টা সংগঠনৰ আহ্বান কৰা ৰাজহুৱা সভাত উপস্থিত আছিল নগণ্য সংখ্যক বহিৰাগত ব্যৱসায়ী। খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত ৰখাৰ স্বাৰ্থত তথা বহিৰাগতৰ এনে দপদপনিৰ বিৰুদ্ধে বহিৰাগত বাহিৰ প্ৰতিবাদী মিছিল এয়া আমি পুনৰ জনাইছোঁ তথা স্ক্ৰীণত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে অনা অসমীয়া বহিৰাগতৰ বিৰুদ্ধে। শিৱসাগৰত এয়া বিশাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। শিৱসাগৰৰ ৰাজপথত 30টাকৈ জাতীয় দল সংগঠনৰ এয়া একত্ৰ প্ৰতিবাদ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে হাজাৰ হাজাৰ জনতা। ঐতিহাসিক শিৱদৌলৰ সন্মুখতে এয়া পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। শিৱসাগৰৰ মাজমজিয়াত 13 আগষ্টত বহিৰাগত দলবদ্ধ আক্ৰমণৰ যিহেতু বলি হৈছিল এগৰাকী ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ। শ্লীলতা হানি আৰু শাৰীৰিক আক্ৰমণৰ অভিযোগ তুলি ভুক্তভোগীৰ মাতৃয়ে দাখিল কৰিছিল এজাহাৰ। কিন্তু অভিযুক্ত অৰুণ লাহটি আৰু মনীষ পোদ্দাৰক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে। বহিৰাগতৰ এই দপদপনিৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈ পৰিছে খিলঞ্জীয়া। স্ক্ৰীণত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰতিটো দৃশ্য। 13 আগষ্টত শিৱসাগৰৰ বাবুপট্টিত সংঘটিত হোৱা ঘটনাৰ পিছতেই শিৱসাগৰত ক্ষোভৰ জুই দেখিবলৈ পোৱা গৈছে। 16 আগষ্টত 30টা জাতীয় সংগঠনে আহ্বান কৰা ৰাজহুৱা সভাত বহিৰাগত তথা অনা অসমীয়াসকলৰ বিপক্ষে লোৱা হৈছিল 10টাকৈ বৃহৎ প্ৰস্তাৱ। 30টা সংগঠনৰ আহ্বান কৰা ৰাজহুৱা সভাত উপস্থিত আছিল নগণ্য সংখ্যক বহিৰাগত ব্যৱসায়ী। খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত ৰখাৰ স্বাৰ্থত তথা বহিৰাগতৰ এনে দপদপনিৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদী সমদল এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অনা অসমীয়া বহিৰাগতৰ বিৰুদ্ধে শিৱসাগৰত বিশাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। 30টাকৈ জাতীয় দল সংগঠনৰ এয়া একত্ৰ প্ৰতিবাদ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে এয়া হাজাৰ হাজাৰ জনতা। ঐতিহাসিক শিৱদৌলৰ সন্মুখতেই সমবেত হৈছে শিৱসাগৰবাসী। শিৱসাগৰৰ মাজমজিয়াত 13 আগষ্টত এগৰাকী বহিৰাগত দলবদ্ধ আক্ৰমণৰ বলি হৈছিল এগৰাকী নাবালিকা পাঞ্জা খেলুৱৈ আছিল তেওঁ। আৰু শ্লীলতা হানি আৰু শাৰীৰিক আক্ৰমণৰ অভিযোগ তুলি ভুক্তভোগীৰ মাতৃয়ে এজাহাৰ দাখিল কৰিছিল। এজাহাৰৰ ভিত্তিতেই অৰুণ লাহটি আৰু মনীষ পোদ্দাৰক জেললৈ প্ৰেৰণ কৰিছে। আৰু বহিৰাগতৰ এই দপদপনিৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈ পৰিছে খিলঞ্জীয়া। তেনে পৰিপ্ৰেক্ষিতত শিৱসাগৰৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে 30টাকৈ জাতীয় দল সংগঠন আৰু 30টাকৈ জাতীয় দল সংগঠনে এনেদৰে একত্ৰ প্ৰতিবাদ কৰিছে। ওলাই আহিছে তেওঁলোক আৰু ঐতিহাসিক শিৱদৌলৰ সন্মুখতে সমবেত হৈছে হাজাৰ হাজাৰ জনতা। আমাৰ এই আন্দোলনৰ প্ৰতি সন্মান জনাই আপোনালোকে শিৱসাগৰৰ শান্তি শৃংখলা যাতে জীয়াই থাকে
ৰক্ষাৰ্থী আপোনালোকে সংগ্ৰাম হৈছে শিৱসাগৰ লেখীয়া খিলঞ্জীয়া অধিকৃত ঠাইত বহিৰাগত বনিয়াই ৰখি দিব দেই ৰখাই দিব কিবা এটা দিয়ক একোৱে দিয়া নাই সকলোৱে কিছু সময়ৰ কাৰণে ইয়াত অপেক্ষা কৰিব লাগিব আমাৰ বহুতৰে কিছু মনৰ কথা ক'বলগীয়া আছে যদি প্ৰশাসনে আমাক সেইটো এছুৰেঞ্চ দিয়ে তেতিয়া আমি সেইফালে মূৰেই নকৰোঁ আমি ঘূৰি যাম আমি আকৌ দলমুখত গৈ পানি আমি অৱস্থান কৰিম নে ৰাইজ কি কয় গতিকে আমি অসমীয়া মানুহকেইজনৰ লগত ঠেলা হেঁচা নকৰোঁ আমি তেখেতলোকক দিগদাৰিও নিদিওঁ তেখেতলোকে আমাক কৈ দিলেই হয় যে যেতিয়ালৈকে এই খিলঞ্জীয়া ফংগী ৰাইজৰ ওচৰত বহিৰাগত বেনিয়া গোষ্ঠীয়ে এটা চেতনা নকৰে আলোচনাৰ মাধ্যমেৰে তেতিয়ালৈকে মাৰোৱাৰী প্ৰতীক থকা প্ৰতিখন দোকান বন্ধ থাকিব বুলি আমাক এছুৰেঞ্চটো দিয়ক আৰু আমি ইয়াৰ পৰা গুচি গৈ পেলাই বেলেগ এবাৰ আমি আন্দোলনটো কৰোঁ হ'বনে কৈছে আমি আগতে কৈছোঁ আমাৰ স্থিতি এটাই আমি এই মানে কথা কৈ থাকিবলগীয়া নাই প্ৰশাসনে অনুৰোধ জনাইছে ঠিক আছে তেখেতসকলে অনুৰোধ জনাইছে এইফালে যাব নালাগে তেখেতসকলে ইমিডিয়েটলি আমাক মানে প্ৰতিশ্ৰুতি দিয়ক এইটোৰ পৰা যিমান মানে অনা অসমীয়া ব্যৱসায়ী যিমান আছে সকলো বন্ধ থাকিব লাগিব সেইটো কৈ দিয়ক আমি অন্যফালে যাওঁ আমাৰ ৰৈ থাকিবলৈ সময় নাই এনেই খোজকাঢ়ি পোৱা একো সামৰা নাই কিন্তু বন্ধ থাকিব লাগিব এইটো কৈ দিয়ক চব বন্ধ লাইন দেখলে হৈ আছে আমাৰ দুজন মানুহে আহিলে বন্ধ হৈছে নাই অকল সেইটো নহ'ব আমাৰ এটা প্ৰতিনিধি দল যাম অকল প্ৰতিনিধি দল এটা যাম আমি প্ৰতিনিধি দলকে চাই আহিম বন্ধ হৈছে নাই যদি বন্ধ হৈছে ক'বলগীয়া একো নাই বন্ধ নহ'লে নামানো কাকো নামানো ৰখি দিয়ক আমি এটা লাইন আপ কৰিব লাগিব আৰু বহু এনেকে নহয় আপোনালোকে লাইন আপ কৰক প্ৰতিবাদ এনেকে নহয় আপোনালোকে লাইন আপ কৰক আপোনালোকে লাইন আপ কৰক আপোনালোকে লাইন আপ কৰক আমি গণতান্ত্ৰিক মাধ্যমে শান্তি শৃংখলা বজাই ৰাখিম আমি আন্দোলন কৰিম কোনেও কিন্তু আগবাঢ়ি যাব নোৱাৰিব সকলো ইয়াত ষ্টেণ্ডত আপোনালোকে প্ৰথমে লাইন আপ কৰক চাওক একদিন ৰৈ দিয়ক না ৰৈ দিয়ক শুনক শ্ৰদ্ধাৰ প্ৰতিবাদী ৰাইজ যোৱা 13 তাৰিখে শিৱসাগৰ নগৰৰ মাজমজিয়াত এগৰাকী খিলঞ্জীয়া জীয়াৰীক বহিৰাগত বনিয়াই তেখেতৰ বস্ত্ৰ ফালিছে গাত হাত দিছে তাক লৈ শিৱসাগৰবাসী ৰাইজ ক্ষুণ্ণ হৈছে আৰু তাৰ প্ৰতিবাদত আজি এটা সমদল উলিওৱা হ'ব আমাৰ প্ৰতিবাদটো এইটোৱেই যে বহিৰাগত বনিয়াই আমাৰ জীয়াৰী বোৱাৰী গাত হাত দি পেলানি খিলঞ্জীয়া মানুহৰ অস্তিত্ব যে শিৱসাগৰত বিপন্ন হৈছে অসমত যে বিপন্ন হৈছে তাৰ এটা উদাহৰণ তেখেতলোকে দাঙি ধৰিছে তাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে এই প্ৰতিবাদ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ প্ৰতিবাদ এই প্ৰতিবাদ বহিৰাগত আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদ এই প্ৰতিবাদ মাটি ভেটি সংৰক্ষণৰ কাৰণে প্ৰতিবাদ অসমীয়া জীয়াই থকাৰ কাৰণে প্ৰতিবাদ গতিকে এই প্ৰতিবাদত অসমৰ সকলো প্ৰান্তৰ ৰাইজক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমাৰ লগত একত্ৰিতভাৱে আন্দোলন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ এই প্ৰতিবাদ ঐক্যবদ্ধ খিলঞ্জীয়াৰ প্ৰতিবাদ এই প্ৰতিবাদ মাৰোৱাৰী গুণ্ডাৰ বিৰুদ্ধে
বিহাৰী গুণ্ডাৰ বিৰুদ্ধে, এই প্ৰতিবাদ বেংগলী গুণ্ডাৰ বিৰুদ্ধে। শিৱসাগৰৰ ৰাজপথত আৰু অনন্তকাললৈ কোনো খিলঞ্জীয়া মানুহে মাৰ নাখায়। আৰু এটা কথা এইবাৰ আমি স্পষ্ট ৰূপত কৈ দিছোঁ, যদি আমাক পুনৰবাৰ ইয়াত কোনোবাই মাৰে আমাৰ খিলঞ্জীয়া মানুহক, এইবাৰ উল্টাই পিটা হ'ব। নো FIR, নো কেছ, ডাইৰেক্ট একশ্যন, একদম চিধা কথা। আৰু আমাৰ মানুহক, আমাৰ ছোৱালীক কোনোবাই ইয়াত অৰ্ধ উলংঘ কৰিব আৰু আমি ঘৰত সোমাই বহি থাকিম, নহ'ব এইটো কাম। আমি আছোঁ, শিৱসাগৰ খিলঞ্জীয়া মানুহ, প্ৰত্যেক মানুহ, দল সংগঠন সকলো ঐক্যবদ্ধ হৈ ওলাই আহিছে আৰু এইটো জাতিৰ বাবে শুভ লক্ষণ। আৰু আমি জীয়া জাতি হয়, মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন। কিন্তু তল পৰি আৰু জীয়াই থকা নহ'ব। হ'ব পাৰোঁ দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠুকাৰী অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এইবাৰ চিধা পিটন দিয়া হ'ব যদি আৰু আমাৰ গাত হাত তুলিবলৈ হয়, একদম স্পষ্ট কথা। ধন্যবাদ। জয় আই অসম। আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক, আঁতৰাই দিয়ক। ভয় দেখুৱাব আপোনালোকে। গণতান্ত্ৰিক প্ৰতিবাদ হৈছে, গণতান্ত্ৰিক প্ৰতিবাদত আপোনালোকে শ্ৰদ্ধা জনাব লাগিব। আপোনালোকে বুধেশ্বৰ গগৈক হত্যা কৰিলে, সেই হত্যাকাৰীজনক আজিলৈকে আপোনালোকে ধৰিব নোৱাৰিলে আৰু ইয়াত এটা বেৰিকেড লগাই বিৰোধ প্ৰদৰ্শন আহিছে। কি কথা, কি কথা? যদি জেললৈ পঠিয়াই মোক পঠিয়াই দিয়ক, কিন্তু খিলঞ্জীয়া মানুহে শিৱসাগৰ ৰাজপথত খোজকাঢ়িবলৈ ওলাই আহিছোঁ, অধিকাৰৰ কাৰণে ওলাই আহিছোঁ। আপোনালোকে যে আপোনালোকৰ চৰকাৰৰ মুৰব্বীবিলাকে খুব টুইট কৰে, এই যে জিমি দাসক যে মাৰিলে তেতিয়া যে আমি টুইটটো নেদেখিলোঁ কেলে? সেই ভিডিঅ'ত আমি টুইটটো নেদেখিলোঁ। টুইটটোৱে কিবা এটা কৰি থাকে আপোনালোকৰ মুৰব্বীজনে, সেইটো আমি নেদেখিলোঁ। এতিয়া কথাবিলাক হৈছে, আমি সিদ্ধান্ত ল'লে আমি মাৰ খাই জীয়াই নাথাকোঁ, আমি মাৰ খাই জীয়াই। আৰু আজি ইয়াত শিৱসাগৰ জনগণে এটা সিদ্ধান্ত লওক, শিৱসাগৰ পৌৰসভাই আমি 30 জাতীয় জনগোষ্ঠীয় সংগঠনে পৌৰসভাক স্মাৰক দিম, 7 দিনৰ ভিতৰত মাৰোৱাৰীৰ প্ৰতি নাম সলনি কৰক, আমাৰ শ্বহীদৰ নামত দিব। যদি এলাহাবাদৰ নাম প্ৰয়াগৰাজ হ'ব পাৰে, মাৰোৱাৰীৰ প্ৰতি নামো আমাৰ শ্বহীদৰ নামত হ'ব পাৰিব, হয়নে নহয়? আজিৰ পৰা এখন সংগ্ৰাম, এই সংগ্ৰামখন আঁঠু কাঢ়ি কাণত ধৰি জীয়াই থকাৰ সংগ্ৰাম নহয়। সেইকাৰণে আমি কওঁ, হ'ব পাৰোঁ আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠু কাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। শৌৰ্য বীৰ্যৰে মহিয়ান জাতি, তৰিলে দেশ, মৰিলে স্বৰ্গ। আকৌ কৈ দিছোঁ অসম পুলিচক, তৰিলে দেশ, মৰিলে স্বৰ্গ। এইবিলাক আৰু নহ'ব। বহুত হ'ল গুণ্ডামি, বহুত গুণ্ডামি হ'ল। 17 চনৰ পৰা মাৰ খাই আহিছোঁ, 17 চনৰ পৰা আমাৰ মানুহ মাৰি আহিছে আৰু 17 চনৰ পৰা এইবাৰ আমি নোলোৱাহেঁতেন আমিও এইকেইটা জেলত নাযায়। আমি ৰাজপথত নোহোৱাহেঁতেন শিৱসাগৰ থানাত OC টেবুলত বহি লাল চাহ চিঙৰা খাই জামিন দি দিলোহেঁতেন, হয়নে নহয়? ফেচবুক লাইভ কৰি জাতীয় সংগঠনৰ ল'ৰা এটাক মাৰিলে, মৰাৰ পিছত প্ৰতিবাদ হ'ল। প্ৰতিবাদ হোৱাৰ পিছত সেই মাৰোৱাৰী মানুহজনক শিৱসাগৰ তেতিয়া OC কোন আছিলে মই পাহৰিলোঁ, OCয়ে লাল চাহ আৰু চিঙৰা খাই জামিন দি দিলে। সিহঁতৰ কাৰণে জামিনটো বৰ সৰু বস্তু, লাল চাহ আৰু চিঙৰা, আৰু আমাৰ কাৰণে 3 মাহ জেল। সিহঁতৰ কাৰণে জামিনটো লাল চাহ চিঙৰা, আমাৰ কাৰণে জামিনটো 3 মাহ জেল। আপোনালোকৰ আইনখন ক'ত চাইছে? মাৰোৱাৰীকেইটা দেখিলে ক'ত চাই আইনখন আপোনালোকৰ? আমাৰ আমি স্বাভিমানেৰে জেলত থাকোঁ, কিন্তু মই আজি আপোনালোকক কৈ দিছোঁ, আজি প্ৰশাসনক কৈ দিছোঁ, স্বাভিমানে আমি জেলত থাকোঁ, কিন্তু খাদ্যাছ মাৰোৱাৰী এটা ভৰিত নপৰি। না তাৰ পৰা পইচা খাওঁ, না তাৰ লগত কিবা ব্যৱসায়িক সম্পৰ্ক আছে, একো নাই। স্বাভিমানেৰে জেলত থাকিবলৈ আমি গৰ্ব কৰোঁ। আৰু যদি আপোনালোকে, মই এতিয়াও কৈছোঁ, এই মানুহখিনিক যদি সুৰক্ষা দিবলৈ আপোনালোকে বিচাৰে, সেইটো আপোনালোকে ঐতিহাসিক ভুল কৰিব, সেইটো ভুল নকৰিব। আজি ইয়াত থলগিৰি মানুহ ওলাই আহিছে, আজি ইয়াত হিন্দু মুছলমান ওলাই অহা নাই, থলগিৰি মানুহ ওলাই আহিছে। আৰু এই থলগিৰি মানুহৰ স্বাভিমানক আপোনালোকে শ্ৰদ্ধা কৰক, শ্ৰদ্ধা কৰিব লাগিব।
শিৱসাগৰ পুলিচ প্ৰশাসনে শ্ৰদ্ধা কৰিব লাগিব, কাৰণ আজি ইয়াৰ SP খিলঞ্জীয়া মানুহ, তেখেতৰ লগত কথা বতৰা হৈছে, গণতান্ত্ৰিক আন্দোলন কৰিম বুলি আমি কৈছোঁ, কাৰণ তেওঁ খিলঞ্জীয়া মানুহ, ইয়াৰ OC খিলঞ্জীয়া মানুহ, ইয়াৰ এডিশ্যনেল SP খিলঞ্জীয়া মানুহ কাৰণে আমি আপোনালোকক শ্ৰদ্ধা কৰিছোঁ। আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক, আমি খুব শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে ইয়াৰ পৰা আগবাঢ়ি যাম আৰু সকলোৱে মিলি এটা কথা অংগীকাৰবদ্ধ হওক, সকলোৱে হাত মুঠি মাৰি কওক, মাৰ খাই জীয়াই নাথাকো, মাৰ খাই জীয়াই নাথাকো, মাৰ খাই জীয়াই নাথাকো। জয় আয়ুষ, জয় আয়ুষ, জয় আয়ুষ। Asa henggang luwan nai, asa henggang luwan nai, asa henggang luwan nai. ধন্যবাদ। আমাৰ কথা হৈছে এই মাতৃভূমিত অনাদি অনন্ত কাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিয়ে চিৰদিন চিৰকাল উচ্চ স্থানত জিলিকি থাকিব লাগিব। অসমৰ সম্পদ অধিকাৰ, ভূমি অধিকাৰ অসমীয়া মানুহৰ হাতত থাকিব লাগিব। অসমৰ শাসনৰ বাজুৰিডাল অসমীয়া মানুহৰ হাতত থাকিব লাগিব। অসমলৈ আহি কোনোবাই ইয়াত মাটি, পানী, বায়ু সেৱন কৰি ইয়াত ব্যৱসায় কৰি আৰু অসমীয়া জাতিটোক অপমান কৰিব, অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিক অপমান কৰিব আৰু অসমৰ মহিলাক ৰাজপথত চুচৰাই টানি নি প্ৰহাৰ কৰিব আৰু আমি মনে মনে থাকিম, এনে ঘটনা হ'ব নোৱাৰে। সেইবাবে আজি আমি শিৱসাগৰ শ খিলঞ্জীয়া যুৱক যুৱতী, খিলঞ্জীয়া ৰাইজ ওলাই আহিছে আৰু এটা কথা আমি ইয়াৰ পৰা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, অসমত থাকিলে অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিক সন্মান কৰিব লাগিব, শ্ৰদ্ধা জনাব লাগিব। যদি অসমত থাকি যদি অসমৰ যুৱক যুৱতীৰ ওপৰত যদি শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ হয়, মানসিকভাৱে যদি অত্যাচাৰ চলাবলৈ হয়, তেনেধৰণৰ অসমীয়া বহিৰাগত বনিয়াক ইতিমধ্যে আমি অসমৰ পৰা খেদি পঠিয়াই আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমত থাকিলে, শিৱসাগৰত থাকিলে যদি ব্যৱসায় বাণিজ্য কৰিছে, তাত আমাক ক'বলগীয়া একো নাই, কিন্তু অসমীয়া ভাষাক সন্মান কৰিব লাগিব, অসমৰ কলা, কৃষ্টি, সংস্কৃতিক সন্মান কৰিব লাগিব। যদি কেনেবাকৈ অনাগত দিনত, আহিবলগীয়া দিনত যদি কেনেবাকৈ আমাৰ অসমৰ যুৱক যুৱতীৰ ওপৰত হাত তুলিবলৈ হয়, সঁচা কথা কৈছোঁ, তেনে অনা অসমীয়া বহিৰাগত হাত কিন্তু আমি ভাঙি দিম। প্ৰয়োজন হ'লে টালি টোপোলা বান্ধি কিন্তু শিৱসাগৰ বা অসমৰ পৰা যাবগৈ লাগিব। আৰু ইতিমধ্যে আমি যোৱা 16 তাৰিখে যিখন সভা হৈ গৈছে, সভাখনত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকে গম পায়, আমাৰ শিৱসাগৰত, বিশেষকৈ অসমত যিবিলাক বহিৰাগত বনিয়াই সংগঠন খুলিছিলে, আপোনাৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, ভোজপুৰী ছাত্ৰ সন্থা, মাৰোৱাৰী মঞ্চ, আজিৰ তাৰিখৰ পৰা অসমৰ কোনো বহিৰাগত বনিয়াই সংগঠন খুলিব নোৱাৰিব, কোনো বহিৰাগত বনিয়াই সংগঠন খুলিব নোৱাৰিব। বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, ভোজপুৰী ছাত্ৰ সন্থা, মাৰোৱাৰী যুৱ মঞ্চ আজিৰ তাৰিখৰ পৰা শিৱসাগৰত অসমত নিষিদ্ধ। আমি নিষিদ্ধ বুলি ইতিমধ্যে কৈ গৈছোঁ। অসমত থাকিলে যদি অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতি যদি উত্তৰণ হোৱাটো বিচাৰিছে, অসমৰ খিলঞ্জীয়া থলুৱা জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ লগত লগ হৈ তেওঁলোকে বেলেগকৈ আমি ইয়াত আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ। আমি গম পাইছোঁ শিৱসাগৰত আমি গম পাইছোঁ কোনোবা মাৰোৱাৰী সন্থাই অসমীয়াক খেলিবলৈ নিদিয়ে, ভোজপুৰী প্ৰিমিয়াৰ লীগ পাতে, আমাৰ অসমীয়াক খেলিবলৈ নিদিয়ে। আজিৰ তাৰিখৰ পৰা শিৱসাগৰত মাৰোৱাৰী প্ৰিমিয়াৰ লীগ, ভোজপুৰী প্ৰিমিয়াৰ লীগ এইবিলাক নহ'ব, শিৱসাগৰত হ'ব শিৱসাগৰ প্ৰিমিয়াৰ লীগ। তাত সকলো শিৱসাগৰত বসবাস কৰা, অসমত বসবাস কৰা সকলো জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো লোকে তাত খেলিবলৈ সুবিধা পাব। আৰু এটা কথা কৈছোঁ, আজি শিৱসাগৰলৈ বলবম আহিছে, আমি ভাল পাইছোঁ। ভগৱানক তেওঁলোকে সন্মান কৰিছে, ভগৱানক শ্ৰদ্ধা জনাইছে, ভক্তি কৰিছে, আমি ভাল পাইছোঁ, আমি স্বাগতম জনাইছোঁ। কিন্তু বলবমৰ নামত ডিঙি গুৰিলৈকে মদ খাই, ডিজে লগাই মুন্নি বদনাম হৈ এইবিলাক ভোজপুৰী গান লগাই উদ্ভণ্ডালি কৰিব নোৱাৰিব। গতিকে আজি আমি ইতিমধ্যেই শিৱসাগৰ জিলাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠন শিৱসাগৰবাসী ৰাইজ ঐক্যবদ্ধ হৈছোঁ আৰু এই যি যাত্ৰা, এই যাত্ৰা আমি অনাদি অনন্ত কাললৈ জীয়াই থাকিব বুলি আমি আপোনালোকৰ কথা দিলোঁ।
চাওক, শিৱসাগৰত বহিৰাগতৰ গুণ্ডামি নচলিব, অসমত বহিৰাগতৰ গুণ্ডামি নচলিব। আৰু এই কথাটো ইতিমধ্যে অসমৰ শিৱসাগৰবাসী ৰাইজে ইতিমধ্যে প্ৰতিষ্ঠা কৰিছে। আজি শিৱসাগৰৰ মাজমজিয়াত 13 আগষ্টত বহিৰাগতৰ দলবদ্ধ আক্ৰমণৰ বলি হৈছিল এগৰাকী নাবালিকাৰ ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ। শ্লীলতা হানি আৰু শাৰীৰিক আক্ৰমণৰ অভিযোগ তুলি ভুক্তভোগীৰ মাতৃয়ে দাখিল কৰিছিল এজাহাৰ। অভিযুক্ত অৰুণ লাহতি আৰু মনীষ পোদ্দাৰক জেললৈ প্ৰেৰণ কৰিছে। বহিৰাগতৰ এই দপদপনিৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈ পৰিছে খিলঞ্জীয়া। 13 আগষ্টত শিৱসাগৰৰ বাবুপট্টিত সংঘটিত হোৱা ঘটনাৰ পিছতে শিৱসাগৰত ক্ষোভৰ জুই দেখিবলৈ পোৱা গৈছে। এই স্ক্ৰীণত আমি সেয়া দৃশ্য দেখুৱাইছোঁ। 16 আগষ্টত 30টা জাতীয় সংগঠনে আহ্বান কৰা ৰাজহুৱা সভাত বহিৰাগত তথা অনা অসমীয়াসকলৰ বিপক্ষে লোৱা হৈছিল 10টা বৃহৎ প্ৰস্তাৱ। 30টা সংগঠনৰ আহ্বান কৰা ৰাজহুৱা সভাত উপস্থিত আছিল নগণ্য সংখ্যক বহিৰাগত ব্যৱসায়ী। খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত ৰখাৰ স্বাৰ্থত তথা বহিৰাগতৰ এনে দপদপনিৰ বিৰুদ্ধে বহিৰাগত বাহিৰ প্ৰতিবাদী মিছিল। এয়া আমি পুনৰ জনাইছোঁ তথা স্ক্ৰীণত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে অনা অসমীয়া বহিৰাগতৰ বিৰুদ্ধে। শিৱসাগৰত এয়া বিশাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। শিৱসাগৰৰ ৰাজপথত 30টাকৈ জাতীয় দল সংগঠনৰ এয়া একত্ৰ প্ৰতিবাদ। স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে হাজাৰ হাজাৰ জনতা। ঐতিহাসিক শিৱদৌলৰ সন্মুখতে এয়া পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। শিৱসাগৰৰ মাজমজিয়াত 13 আগষ্টত বহিৰাগত দলবদ্ধ আক্ৰমণৰ যিহেতু বলি হৈছিল এগৰাকী ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ। শ্লীলতা হানি আৰু শাৰীৰিক আক্ৰমণৰ অভিযোগ তুলি ভুক্তভোগীৰ মাতৃয়ে দাখিল কৰিছিল এজাহাৰ। কিন্তু অভিযুক্ত অৰুণ লাহতি আৰু মনীষ পোদ্দাৰক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে। বহিৰাগতৰ এই দপদপনিৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈ পৰিছে খিলঞ্জীয়া। স্ক্ৰীণত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰতিটো দৃশ্য। 13 আগষ্টত শিৱসাগৰৰ বাবুপট্টিত সংঘটিত হোৱা ঘটনাৰ পিছতেই শিৱসাগৰত ক্ষোভৰ জুই দেখিবলৈ পোৱা গৈছে। 16 আগষ্টত 30টা জাতীয় সংগঠনে আহ্বান কৰা ৰাজহুৱা সভাত বহিৰাগত তথা অনা অসমীয়াসকলৰ বিপক্ষে লোৱা হৈছিল 10টাকৈ বৃহৎ প্ৰস্তাৱ। 30টা সংগঠনৰ আহ্বান কৰা ৰাজহুৱা সভাত উপস্থিত আছিল নগণ্য সংখ্যক বহিৰাগত ব্যৱসায়ী। খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত ৰখাৰ স্বাৰ্থত তথা বহিৰাগতৰ এনে দপদপনিৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদী সমদল। এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ অনা অসমীয়া বহিৰাগতৰ বিৰুদ্ধে শিৱসাগৰত বিশাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। 30টাকৈ জাতীয় দল সংগঠনৰ এয়া একত্ৰ প্ৰতিবাদ। স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে এয়া হাজাৰ হাজাৰ জনতা। ঐতিহাসিক শিৱদৌলৰ সন্মুখতেই সমবেত হৈছে শিৱসাগৰবাসী। শিৱসাগৰৰ মাজমজিয়াত 13 আগষ্টত এগৰাকী বহিৰাগত দলবদ্ধ আক্ৰমণৰ বলি হৈছিল এগৰাকী নাবালিকা পাঞ্জা খেলুৱৈ আছিল তেওঁ। আৰু শ্লীলতা হানি আৰু শাৰীৰিক আক্ৰমণৰ অভিযোগ তুলি ভুক্তভোগীৰ মাতৃয়ে এজাহাৰ দাখিল কৰিছিল। এজাহাৰৰ ভিত্তিতেই অৰুণ লাহতি আৰু মনীষ পোদ্দাৰক জেললৈ প্ৰেৰণ কৰিছে। আৰু বহিৰাগতৰ এই দপদপনিৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈ পৰিছে খিলঞ্জীয়া। তেনে পৰিপ্ৰেক্ষিতত শিৱসাগৰৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে 30টাকৈ জাতীয় দল সংগঠন আৰু 30টাকৈ জাতীয় দল সংগঠনে এনেদৰে একত্ৰ প্ৰতিবাদ কৰিছে। ওলাই আহিছে তেওঁলোক আৰু ঐতিহাসিক শিৱদৌলৰ সন্মুখতে সমবেত হৈছে হাজাৰ হাজাৰ জনতা। আমাৰ এই আন্দোলনৰ প্ৰতি সন্মান জনাই আপোনালোকে শিৱসাগৰৰ শান্তি শৃংখলা যাতে জীয়াই থাকে তাৰ কাৰণে ৰক্ষা কৰি আপোনালোকৰ সংগ্ৰাম হৈছে শিৱসাগৰ লেখীয়া খিলঞ্জীয়া ঐতিহ্যৰ ঠাইত বহিৰাগত বনিয়াই ৰখি দিব ৰখাই দিব। কিবা এটা দিয়ক একোৱে দিয়া নাই। সকলোৱে কিছু সময়ৰ কাৰণে ইয়াত অপেক্ষা কৰিব লাগিব। আমাৰ বহুতৰে কিছু কিছু মনৰ কথা ক'বলগীয়া আছে। যদি প্ৰশাসনে আমাক সেইটো এছুৰেঞ্চ দিয়ে
এতিয়া আমি সেইফালে মূৰেই নকৰোঁ। আমি ঘূৰি যাম, আমি আকৌ দলমুখত গৈ পানি আমি অৱস্থান কৰিম। নে ৰাইজ কি কয়? গতিকে আমি অসমীয়া মানুহকেইজনৰ লগত ঠেলা হেঁচা নকৰোঁ। আমি তেখেতলোকক দিগদাৰিও নিদিওঁ। তেখেতলোকে আমাক কৈ দিলেই হয় যে যেতিয়ালৈকে এই খিলঞ্জীয়া ফংগী ৰাইজৰ ওচৰত বহিৰাগত বনিয়া গোষ্ঠীয়ে এটা চেতনা নকৰে আলোচনাৰ মাধ্যমেৰে, তেতিয়ালৈকে মাৰোৱাৰী প্ৰতীক থকা প্ৰতিখন দোকান বন্ধ থাকিব বুলি আমাক এছএছটো দিয়ক, আৰু আমি ইয়াৰ পৰা গুচি গৈ পেলাই বেলেগ এফালে আমি আন্দোলনটো কৰোঁ। হ'বনে? কৈছে আমি আগতে কৈছোঁ আমাৰ স্থিতি এটাই, আমি ঢেৰ মানে কথা কৈ থাকিবলগীয়া নাই। প্ৰশাসনে অনুৰোধ জনাইছে, ঠিক আছে, তেখেতসকলে অনুৰোধ জনাইছে এইফালে যাব নালাগে, তেখেতসকলে ইমিডিয়েটলি আমাক মানে প্ৰতিশ্ৰুতি দিয়ক। এইটোৰ পৰা যিমান মানে অনা অসমীয়া ব্যৱসায়ী যিমান আছে সকলো বন্ধ থাকিব লাগিব, সেইটো কৈ দিয়ক। আমি অন্যফালে যাওঁ, আমাৰ ৰৈ থাকিবলৈ সময় নাই। এনেই খোজকাঢ়ি পোৱাৰ একো সময় নাই, কিন্তু বন্ধ থাকিব লাগিব, এইটো কৈ দিয়ক। চব বন্ধ লাইন দখল হৈ আছে। আমাৰ দুজন মানে যে আহিলে বন্ধ হৈছে নাই, অকল সেইটো নহ'ব। আমাৰ এটা প্ৰতিনিধি দল যাম, অকল প্ৰতিনিধি দল এটা যাম আমি, প্ৰতিনিধি দলটো চাই আহিম বন্ধ হৈছে নাই। যদি বন্ধ হৈছে ক'বলগীয়া একো নাই, বন্ধ নহ'লে নামানো, কাকো নামানো। ৰখি দিয়ক, আমি এটা লাইন আপ কৰিব লাগিব আৰু বহু কৰি এনেকে নহয়। আপোনালোকে লাইন আপ কৰক, আপোনালোকে লাইন আপ কৰক, আপোনালোকে লাইন আপ কৰক। প্ৰতিবাদ এনেকে নহয়, আপোনালোকে লাইন আপ কৰক, আপোনালোকে লাইন আপ কৰক, আপোনালোকে লাইন আপ কৰক। আমি গণতান্ত্ৰিক মাধ্যমেৰে শান্তি শৃংখলা বজাই ৰাখিম, আমি আন্দোলন কৰিম। কোনেও কিন্তু আগবাঢ়ি যাব নোৱাৰিব, সকলো ইয়াত স্থানত। আপোনালোকে প্ৰথমে লাইন আপ কৰক। চাওক, এক মিনিট ৰৈ দিয়ক না, ৰৈ দিয়ক শুনক। শ্ৰদ্ধাৰ প্ৰতিবাদী ৰাইজ, শ্ৰদ্ধাৰ প্ৰতিবাদী ৰাইজ, যোৱা 13 তাৰিখে শিৱসাগৰ নগৰৰ মাজমজিয়াত এগৰাকী খিলঞ্জীয়া জীয়াৰীক বহিৰাগত বনিয়াই তেখেতৰ বস্ত্ৰ ফালিছে, গাত হাত দিছে। তাক লৈ শিৱসাগৰবাসী ৰাইজ ক্ষুণ্ণ হৈছে, আৰু তাৰ প্ৰতিবাদত আজি এটা সমদল উলিওৱা হ'ব। আমাৰ প্ৰতিবাদটো এইটোৱেই যে বহিৰাগত বনিয়াই আমাৰ জীয়াৰী বোৱাৰীক হাত দি পেলানি খিলঞ্জীয়া মানুহৰ অস্তিত্ব যে শিৱসাগৰত বিপন্ন হৈছে, অসমত যে বিপন্ন হৈছে, এটা উদাহৰণ তেখেতলোকে দাঙি ধৰিছে। তাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। এই প্ৰতিবাদ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ প্ৰতিবাদ, এই প্ৰতিবাদ বহিৰাগত আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদ, এই প্ৰতিবাদ মাটি ভেটি সংৰক্ষণৰ কাৰণে প্ৰতিবাদ, অসমীয়া জীয়াই থকাৰ কাৰণে প্ৰতিবাদ। গতিকে এই প্ৰতিবাদত অসমৰ সকলো প্ৰান্তৰ ৰাইজক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমাৰ লগত একত্ৰিতভাৱে আন্দোলন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এই প্ৰতিবাদ ঐক্যবদ্ধ খিলঞ্জীয়াৰ প্ৰতিবাদ, এই প্ৰতিবাদ মাৰোৱাৰী গুণ্ডাৰ বিৰুদ্ধে, বিহাৰী গুণ্ডাৰ বিৰুদ্ধে, এই প্ৰতিবাদ বেংগলী গুণ্ডাৰ বিৰুদ্ধে। শিৱসাগৰৰ ৰাজপথত আৰু অনন্তকাললৈ কোনো খিলঞ্জীয়া মানুহে মাৰ নাখায়। আৰু এটা কথা এইবাৰ আমি স্পষ্ট ৰূপত কৈ দিছোঁ, যদি আমাক পুনৰবাৰ ইয়াত কোনোবাই মাৰে আমাৰ খিলঞ্জীয়া মানুহক, এইবাৰ উল্টাই পিটা হ'ব। ন' FIR, ন' কেছ, ডাইৰেক্ট একশ্যন, একদম চিধা কথা। আৰু আমাৰ মানুহক, আমাৰ ছোৱালীক কোনোবাই ইয়াত অৰ্ধ উলংঘ কৰিব আৰু আমি ঘৰত সোমাই বহি থাকিম, নহ'ব এইটো কাম। আমি আছোঁ, শিৱসাগৰ খিলঞ্জীয়া মানুহ, প্ৰত্যেক মানুহ, দল সংগঠন সকলো ঐক্যবদ্ধ হৈ ওলাই আহিছে, আৰু এইটো জাতিৰ বাবে শুভ লক্ষণ। আৰু আমি জীয়া জাতি হয়, মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন। কিন্তু তল পৰি আৰু জীয়াই থকা নহ'ব। হ'ব পাৰোঁ দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠুকাৰী অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এইবাৰ চিধা পিটন দিয়া হ'ব যদি আৰু আমাৰ গাত হাত তুলিবলৈ হয়, একদম স্পষ্ট কথা। ধন্যবাদ। জয় আই অসম। আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক, আঁতৰাই দিয়ক, ভয় দেখুৱাব আপোনালোকে। গণতান্ত্ৰিক প্ৰতিবাদ হৈছে, গণতান্ত্ৰিক প্ৰতিবাদত আপোনালোকে শ্ৰদ্ধা জনাব লাগিব আপোনালোকে।
আপোনালোকে বুধেশ্বৰ গগৈক যে হত্যা কৰিলে, সেই হত্যাকাৰীজনক আজিলৈকে আপোনালোকে ধৰিব নোৱাৰিলে, আৰু ইয়াত এটা বেৰিকেড লগাই বিৰোধ প্ৰদেশ হ'ব আহিছে। কি কথা? কি কথা এইবিলাক? যদি জেললৈ পঠিয়াই মোক পঠিয়াই দিয়ক, কিন্তু খিলঞ্জীয়া মানুহে শিৱসাগৰ ৰাজপথত খোজকাঢ়িবলৈ ওলাই আহিছোঁ, অধিকাৰৰ কাৰণে ওলাই আহিছোঁ। আপোনালোকে যে আপোনালোকৰ চৰকাৰৰ মুৰব্বীবিলাকে খুব টুইট কৰে, এই যে জিমি দাসক যে মাৰিলে তেতিয়া যে আমি টুইটটো নেদেখিলোঁ কেলে? সেই ভিডিঅ'টো আমি টুইটটো নেদেখিলোঁ। টুইট নেকি কিবা এটা কৰি থাকে আপোনালোকৰ মুৰব্বীজনে, সেইটো আমি নেদেখিলোঁ। এতিয়া কথাবিলাক হৈছে আমি সিদ্ধান্ত ল'লে আমি মাৰ খাই জীয়াই নাথাকোঁ আমি মাৰ খাই জীয়াই। আৰু আজি ইয়াত শিৱসাগৰ জনগণে এটা সিদ্ধান্ত লওক, শিৱসাগৰ পৌৰসভাই আমি 30 জাতীয় জনগোষ্ঠীয় সংগঠনে পৌৰসভাক স্মাৰক দিম, 7 দিনৰ ভিতৰত মাৰোৱাৰীৰ প্ৰতি নাম সলনি কৰক, আমাৰ শ্বহীদৰ নামত কিবা যদি এলাহাবাদৰ নাম প্ৰয়াগৰাজ হ'ব পাৰে, মাৰোৱাৰীৰ প্ৰতি নামো আমাৰ শ্বহীদৰ নামত হ'ব পাৰিব, হয়নে নহয়? আজিৰ পৰা এখন সংগ্ৰাম, এই সংগ্ৰামখন আঁঠু কাঢ়ি কাণত ধৰি জীয়াই থকাৰ সংগ্ৰাম নহয়। সেইকাৰণে আমি কওঁ, হ'ব পাৰোঁ আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠু কাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয়, আৰু নিয়ম নহয়। শৌৰ্য বীৰ্যৰে মহিয়ান জাতি, তৰিলে দেশ মৰিলে স্বৰ্গ। আগৌ কৈ দিছো অসম পুলিচক, তৰিলে দেশ মৰিলে স্বৰ্গ। এইবিলাক আৰু নহ'ব। বহুত হ'ল গুণ্ডামি, বহুত গুণ্ডামি হ'ল। 17 চনৰ পৰা মাৰ খাই আহিছো, 17 চনৰ পৰা আমাৰ মানুহ মাৰি আহিছে, আৰু 17 চনৰ পৰা এইবাৰ আমি নোলোৱাহেঁতেন আমিও এইকেইটা জেলত নাযায়। আমি ৰাজপথত নোহোৱাহেঁতেন শিৱসাগৰ থানাত OC টেবুলত বহি লাল চাহ চিঙৰা খাই জামিন দি দিলোহেঁতেন, হয় নে নহয়? ফেচবুক লাইভ কৰি জাতীয় সংগঠনৰ ল'ৰা এটাক মাৰিলে, মৰাৰ পিছত প্ৰতিবাদ হ'ল, প্ৰতিবাদ হোৱাৰ পিছত সেই মাৰোৱাৰী মানুহজনক শিৱসাগৰ তেতিয়া OC কোন আছিলে মই পাহৰিলোঁ, OCয়ে লাল চাহ আৰু চিঙৰা খাই জামিন দি দিলে। সিহঁতৰ কাৰণে জামিনটো বৰ সৰু বস্তু, লাল চাহ আৰু চিঙৰা, আৰু আমাৰ কাৰণে 3 মাহ জেল। সিহঁতৰ কাৰণে জামিনটো লাল চাহ চিঙৰা, আমাৰ কাৰণে জামিনটো 3 মাহ জেল। আপোনালোকৰ আইনখন ক'ত চাইছে? মাৰোৱাৰীকেইটা দেখিলে ক'ত চাই আইনখন আপোনালোকৰ? আমাৰ চব আমি স্বাভিমানেৰে জেলত থাকোঁ, কিন্তু মই আজি আপোনালোকক কৈ দিছোঁ, আজি প্ৰশাসনক কৈ দিছোঁ, স্বাভিমানে আমি জেলত থাকোঁ, কিন্তু থাৰ্ড ক্লাছ মাৰোৱাৰী এটা ভৰিত নকৰোঁ। না তাৰ পৰা পইচা খাওঁ, না তাৰ লগত কিবা ব্যৱসায়িক সম্পৰ্ক আছে, একো নাই। স্বাভিমানেৰে জেলত থাকিবলৈ আমি গৰ্ব কৰোঁ। আৰু যদি আপোনালোকে, মই এতিয়াও কৈছোঁ, এই মানুহখিনিক যদি সুৰক্ষা দিবলৈ আপোনালোকে বিচাৰে, সেইটো আপোনালোকে ঐতিহাসিক ভুল কৰিব, সেইটো ভুল নকৰিব। আজি ইয়াত থলগিৰি মানুহ ওলাই আছে, আজি ইয়াত হিন্দু মুছলমান ওলাই অহা নাই, থলগিৰি মানুহ ওলাই আহিছে, আৰু এই থলগিৰি মানুহৰ স্বাভিমানক আপোনালোকে শ্ৰদ্ধা কৰিব লাগিব। শিৱসাগৰ পুলিচ প্ৰশাসনে শ্ৰদ্ধা কৰিব লাগিব, কাৰণ আজি ইয়াৰ SP খিলঞ্জীয়া মানুহ, তেখেতৰ লগত কথা বতৰা হৈছে, গণতান্ত্ৰিক আন্দোলন কৰিম বুলি আমি কৈছোঁ, কাৰণ তেওঁ খিলঞ্জীয়া মানুহ। ইয়াৰ OC খিলঞ্জীয়া মানুহ, ইয়াৰ এডিশ্যনেল SP খিলঞ্জীয়া মানুহ কাৰণে আমি আপোনালোকক শ্ৰদ্ধা কৰিছোঁ। আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক, আমি খুব শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে ইয়াৰ পৰা আগবাঢ়ি যাম, আৰু সকলোৱে মিলি এটা কথা অংগীকাৰবদ্ধ হওক, সকলোৱে হাত মুঠি মাৰি কওক, মাৰ খাই জীয়াই নাথাকো, মাৰ খাই জীয়াই নাথাকো, মাৰ খাই জীয়াই নাথাকো। জয় আই অসম, জয় আই অসম, জয় আই অসম। আছে হেংদাং লোৱা নাই, আছে হেংদাং লোৱা নাই, আছে হেংদাং লোৱা নাই। ধন্যবাদ। আমাৰ কথা হৈছে, এই মাতৃভূমিত অনাদি অনন্তকাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিয়ে চিৰদিন চিৰকাল উচ্চ স্থানত জিলিকি থাকিব লাগিব। অসমৰ সম্পদ অধিকাৰ, ভূমি অধিকাৰ অসমীয়া মানুহৰ হাতত থাকিব লাগিব।
অসমৰ শাসনৰ বাগজৰীডাল অসমীয়া মানুহৰ হাতত থাকিব লাগিব। অসমলৈ আহি কোনোবাই ইয়াত মাটি পানী বায়ু সেৱন কৰি ইয়াত ব্যৱসায় কৰি আৰু অসমীয়া জাতিটোক অপমান কৰিব, অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিক অপমান কৰিব আৰু অসমৰ মহিলাক ৰাজপথত চুচৰাই টানি নি প্ৰহাৰ কৰিব আৰু আমি মনে মনে থাকিম, এনে ঘটনা হ'ব নোৱাৰে। সেইবাবে আজি আমি শিৱসাগৰ শ খিলঞ্জীয়া যুৱক যুৱতী খিলঞ্জীয়া ৰাইজ ওলাই আহিছোঁ আৰু এটা কথা আমি ইয়াৰ পৰা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, অসমত থাকিলে অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিক সন্মান কৰিব লাগিব, শ্ৰদ্ধা জনাব লাগিব। যদি অসমত থাকি যদি অসমৰ যুৱক যুৱতীৰ ওপৰত যদি শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ হয়, মানসিকভাৱে যদি অত্যাচাৰ চলাবলৈ হয়, তেনেধৰণৰ অসমীয়া বহিৰাগত বনিয়াক ইতিমধ্যে আমি অসমৰ পৰা খেদি পঠিওৱা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমত থাকিলে শিৱসাগৰত থাকিলে যদি ব্যৱসায় বাণিজ্য কৰিছে তাত আমাক ক'বলগীয়া একো নাই, কিন্তু অসমীয়া ভাষাক সন্মান কৰিব লাগিব, অসমৰ কলা কৃষ্টি সংস্কৃতিক সন্মান কৰিব লাগিব। যদি কেনেবাকৈ অনাগত দিনত আহিবলগীয়া দিনত যদি কেনেবাকৈ আমাৰ অসমৰ যুৱক যুৱতীৰ ওপৰত হাত তুলিবলৈ হয়, সঁচা কথা কৈছোঁ, তেনে অনা অসমীয়া বহিৰাগত হাত কিন্তু আমি ভাঙি দিম। প্ৰয়োজন হ'লে টালি টোপোলা বান্ধি কিন্তু শিৱসাগৰ বা অসমৰ পৰা যাবগৈ লাগিব। আৰু ইতিমধ্যে আমি যোৱা 16 তাৰিখে যিখন সভা হৈ গৈছে, সভাখনত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকে গম পায়, আমাৰ শিৱসাগৰত বিশেষকৈ অসমত যিবিলাক বহিৰাগত বনিয়াই সংগঠন খুলিছিলে, আপোনাৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, ভোজপুৰী ছাত্ৰ সন্থা, মাৰোৱাৰী মঞ্চ, আজিৰ তাৰিখৰ পৰা অসমত কোনো বহিৰাগত বনিয়াই সংগঠন খুলিব নোৱাৰিব, কোনো বহিৰাগত বনিয়াই সংগঠন খুলিব নোৱাৰিব। বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, ভোজপুৰী ছাত্ৰ সন্থা, মাৰোৱাৰী যুৱ মঞ্চ আজিৰ তাৰিখৰ পৰা শিৱসাগৰত অসমত নিষিদ্ধ। আমি নিষিদ্ধ বুলি ইতিমধ্যে কৈ গৈছোঁ। অসমত থাকিলে যদি অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতি যদি উত্তৰণ হোৱাটো বিচাৰিছে, অসমৰ খিলঞ্জীয়া থলুৱা জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ লগত লগ হৈ তেওঁলোকে বেলেগকৈ আমি ইয়াত কাম আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ, আমি গম পাইছোঁ শিৱসাগৰত আমি গম পাইছোঁ কোনোবা মাৰোৱাৰী সন্থাই অসমীয়াক খেলিবলৈ নিদিয়ে, ভোজপুৰী প্ৰিমিয়াৰ লীগ পাতে, আমাৰ অসমীয়াক খেলিবলৈ নিদিয়ে। আজিৰ তাৰিখৰ পৰা শিৱসাগৰত মাৰোৱাৰী প্ৰিমিয়াৰ লীগ, ভোজপুৰী প্ৰিমিয়াৰ লীগ এইবিলাক নহ'ব। শিৱসাগৰত হ'ব শিৱসাগৰ প্ৰিমিয়াৰ লীগ। তাত সকলো শিৱসাগৰত বসবাস কৰা, অসমত বসবাস কৰা সকলো জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো লোকে তাত খেলিবলৈ সুবিধা পাব। আৰু এটা কথা কৈছোঁ, আজি শিৱসাগৰলৈ বলবম আহিছে, আমি ভাল পাইছোঁ। ভগৱানক তেওঁলোকে সন্মান কৰিছে, ভগৱানক শ্ৰদ্ধা জনাইছে, ভক্তি কৰিছে, আমি ভাল পাইছোঁ, আমি স্বাগতম জনাইছোঁ। কিন্তু বলবমৰ নামত ডিঙিৰ গুৰিলৈকে মদ খাই ডিজে লগাই মুন্নি বদনাম হৈ এইবিলাক ভোজপুৰী গান লগাই উদ্ভণ্ডালি কৰিব নোৱাৰিব। গতিকে আজি আমি ইতিমধ্যে শিৱসাগৰ জিলাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠন শিৱসাগৰবাসী ৰাইজ ঐক্যবদ্ধ হৈছোঁ আৰু এই যি যাত্ৰা, এই যাত্ৰা আমি অনাদি অনন্তকাললৈ জীয়াই থাকিব বুলি আমি আপোনালোকৰ কথা দিলোঁ। চাওক, শিৱসাগৰত বহিৰাগতৰ গুণ্ডামি নচলিব, অসমত বহিৰাগতৰ গুণ্ডামি নচলিব। আৰু এই কথাটো ইতিমধ্যে অসমৰ প্ৰতিষ্ঠা কৰিছে। আজি স্বতঃস্ফূৰ্তভাৱে শিৱসাগৰবাসী ৰাইজ ওলাই আহিছে মাত্ৰ এটাই কথা ক'বলৈ যে অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব, কোনো বহিৰাগত কোনো বিদেশীৰ অসমত কোনো ধৰণৰ প্ৰভুত্ব থাকিব নোৱাৰিব, তেওঁলোকে কোনো ধৰণৰ আচলতে অসমীয়াৰ ওপৰত অত্যাচাৰ চলাব নোৱাৰিব। এই কথাটো স্পষ্ট কৰিবলৈ আজি শিৱসাগৰবাসী ৰাইজ ওলাই আহিছে। আমি দেখা পাইছোঁ শেহতীয়াকৈ যে বিভিন্ন সময়ত বিভিন্ন ধৰণে অসমীয়া ৰাইজৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে। অসমীয়া এগৰাকী নাবালিকা ছোৱালীক ৰাজপথৰ মাজত শ্লীলতাহানি কৰা হৈছে, মাৰপিট কৰা হৈছে আৰু তেখেতক সামাজিকভাৱে অপদস্থ কৰা হৈছে। আৰু তাৰ পাছত অসমবাসী ৰাইজে মনে মনে বহি নাথাকে, বহিৰাগত আগ্ৰাসনৰ বিৰুদ্ধে অসমবাসী ৰাইজে মনে মনে বহি নাথাকে। তাৰ আজি প্ৰতিফলন কিন্তু শিৱসাগৰত আমি দেখিবলৈ পাইছোঁ। আৰু এটা কথা স্পষ্ট কৰি কওঁ, আজিৰ তাৰিখৰ পৰা শিৱসাগৰৰ পৰা আৰম্ভ হোৱা যি আন্দোলন, শিৱসাগৰৰ বীজ সমগ্ৰ অসমতে উপনীত দিব। অসমতে ইয়াৰ যি ধাৰণা, ইয়াৰ যি এই সকলো বিয়পি পৰিব বুলি স্পষ্ট।
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই শিৱসাগৰ চহৰত এটা প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে অনিয়মীয়া বিদ্যুৎ যোগানৰ যি সমস্যা এই সমস্যা সমাধানত ব্যৰ্থ শক্তি বিভাগ তাৰ সমান্তৰালভাৱে বিদ্যুৎ মাচুল বৃদ্ধি আৰু স্মাৰ্ট মিটাৰ সংযোজনৰ জৰিয়তে জনসাধাৰণক কেৱল মাত্ৰ ৰাজহ সংগ্ৰহৰ এটা আহিলা হিচাপে ব্যৱহাৰ কৰা এই চৰকাৰখনৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি তেওঁলোকক গৰিহণা দিছোঁ আৰু জনসাধাৰণে সৰ্বস্তৰত প্ৰতিবাদ কৰি আহিছে। স্মাৰ্ট মিটাৰৰ বিসংগতিৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰি আহিছে, বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে। কিন্তু জনসাধাৰণৰ কণ্ঠৰ প্ৰতি অকণমানো ভ্ৰক্ষেপ নথকা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এখন চৰকাৰ আৰু যিগৰাকী অধ্যক্ষ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছা তেওঁৰ পদত্যাগ আমি দাবী কৰিছোঁ। আৰু যেতিয়ালৈকে চৰকাৰে জনসাধাৰণৰ কণ্ঠ নুশুনিব তেতিয়ালৈকে জনসাধাৰণৰ পক্ষত থাকি সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি যাব। আৰু যদিহে অতি শীঘ্ৰে সমগ্ৰ বিষয়টোত তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে, মাচুল হ্ৰাস আৰু স্মাৰ্ট মিটাৰ বিসংগতি দূৰ কৰি জনসাধাৰণক সকাহ দিয়াৰ ব্যৱস্থা নকৰে, আহিব লগা দিনত ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। প্ৰয়োজনত শক্তি বিভাগৰ কাৰ্যালয়ত তলাবন্ধৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা বাধ্য হ'ব। জনাইছো এই মুহূৰ্তত এক ব্ৰেকিং নিউজ। অনা অসমীয়া বহিৰাগতৰ বিৰুদ্ধে শিৱসাগৰত বিশাল প্ৰতিবাদ। শিৱসাগৰৰ ৰাজপথত 30টাকৈ জাতীয় দল সংগঠনৰ একত্ৰৰ প্ৰতিবাদ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল হাজাৰ হাজাৰ জনতা। এয়া আমি স্ক্ৰীণত সেয়া দৃশ্য দেখুৱাইছোঁ, কেনেদৰে ওলাই আহিছে হাজাৰ হাজাৰ জনতা। 30টাকৈ জাতীয় দল সংগঠনৰ একত্ৰৰ প্ৰতিবাদ এয়া দেখিবলৈ পোৱা গৈছে। ঐতিহাসিক শিৱদৌলৰ সন্মুখত সমবেত হৈছে শিৱসাগৰবাসী। শিৱসাগৰৰ মাজমজিয়াত 13 আগষ্টত বহিৰাগতৰ দলবদ্ধ আক্ৰমণৰ বলি হৈছিল এগৰাকী নাবালিকা ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ। শ্লীলতা হানি আৰু শাৰীৰিক আক্ৰমণৰ অভিযোগ তুলি ভুক্তভোগীৰ মাতৃয়ে দাখিল কৰিছিল এজাহাৰ। অভিযুক্ত অৰুণ লাহটি আৰু মনীষ পোদ্দাৰক জেললৈ প্ৰেৰণ কৰিছে। বহিৰাগতৰ এই দপদপনিৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈ পৰিছে খিলঞ্জীয়া। 13 আগষ্টত শিৱসাগৰৰ বাবুপট্টিত সংঘটিত হোৱা ঘটনাৰ পিছতে শিৱসাগৰত ক্ষোভৰ জুই দেখিবলৈ পোৱা গৈছে। এই স্ক্ৰীণত আমি সেয়া দৃশ্য দেখুৱাইছোঁ। 16 আগষ্টত 30টা জাতীয় সংগঠনে আহ্বান কৰা ৰাজহুৱা সভাত বহিৰাগত তথা অনা অসমীয়াসকলৰ বিপক্ষে লোৱা হৈছিল 10টা বৃহৎ প্ৰস্তাৱ। 30টা সংগঠনৰ আহ্বান কৰা ৰাজহুৱা সভাত উপস্থিত আছিল নগণ্য সংখ্যক বহিৰাগত ব্যৱসায়ী। খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত ৰখাৰ স্বাৰ্থত তথা বহিৰাগতৰ এনে দপদপনিৰ বিৰুদ্ধে বহিৰাগত বাহিৰ প্ৰতিবাদী মিছিল এয়া আমি পুনৰ জনাইছোঁ তথা স্ক্ৰীণত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে অনা অসমীয়া বহিৰাগতৰ বিৰুদ্ধে। শিৱসাগৰত এয়া বিশাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। শিৱসাগৰৰ ৰাজপথত 30টাকৈ জাতীয় দল সংগঠনৰ এয়া একত্ৰ প্ৰতিবাদ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে হাজাৰ হাজাৰ জনতা। ঐতিহাসিক শিৱদৌলৰ সন্মুখতে এয়া পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। শিৱসাগৰৰ মাজমজিয়াত 13 আগষ্টত বহিৰাগত দলবদ্ধ আক্ৰমণৰ যিহেতু বলি হৈছিল এগৰাকী ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ। শ্লীলতা হানি আৰু শাৰীৰিক আক্ৰমণৰ অভিযোগ তুলি ভুক্তভোগীৰ মাতৃয়ে দাখিল কৰিছিল এজাহাৰ। কিন্তু অভিযুক্ত অৰুণ লাহটি আৰু মনীষ পোদ্দাৰক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে। বহিৰাগতৰ এই দপদপনিৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈ পৰিছে খিলঞ্জীয়া। স্ক্ৰীণত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰতিটো দৃশ্য। 13 আগষ্টত শিৱসাগৰৰ বাবুপট্টিত সংঘটিত হোৱা ঘটনাৰ পিছতে শিৱসাগৰত ক্ষোভৰ জুই দেখিবলৈ পোৱা গৈছে। 16 আগষ্টত 30টা জাতীয় সংগঠনে আহ্বান কৰা ৰাজহুৱা সভাত বহিৰাগত তথা অনা অসমীয়াসকলৰ বিপক্ষে লোৱা হৈছিল 10টাকৈ বৃহৎ প্ৰস্তাৱ। 30টা সংগঠনৰ আহ্বান কৰা ৰাজহুৱা সভাত উপস্থিত আছিল নগণ্য সংখ্যক বহিৰাগত ব্যৱসায়ী। খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত ৰখাৰ স্বাৰ্থত তথা বহিৰাগতৰ এনে দপদপনিৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদী সমদল এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অনা অসমীয়া বহিৰাগতৰ বিৰুদ্ধে শিৱসাগৰত বিশাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। 30টাকৈ জাতীয় দল সংগঠনৰ এয়া একত্ৰ প্ৰতিবাদ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে এয়া হাজাৰ হাজাৰ জনতা। ঐতিহাসিক শিৱদৌলৰ সন্মুখতেই সমবেত হৈছে শিৱসাগৰবাসী। শিৱসাগৰৰ মাজমজিয়াত 13 আগষ্টত এগৰাকী বহিৰাগত দলবদ্ধ আক্ৰমণৰ বলি হৈছিল এগৰাকী নাবালিকা পাঞ্জা খেলুৱৈ আছিল তেওঁ। আৰু শ্লীলতা হানি আৰু শাৰীৰিক আক্ৰমণৰ অভিযোগ তুলি ভুক্তভোগীৰ মাতৃয়ে এজাহাৰ দাখিল কৰিছিল। এজাহাৰৰ ভিত্তিতেই অৰুণ লাহটি আৰু মনীষ পোদ্দাৰক জেললৈ প্ৰেৰণ কৰিছে। আৰু বহিৰাগতৰ এই দপদপনিৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈ পৰিছে খিলঞ্জীয়া। তেনে পৰিপ্ৰেক্ষিতত শিৱসাগৰৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে 30টাকৈ জাতীয় দল সংগঠন আৰু 30টাকৈ জাতীয় দল সংগঠনে এনেদৰে একত্ৰ প্ৰতিবাদ কৰিছে। ওলাই আহিছে তেওঁলোক আৰু ঐতিহাসিক শিৱদৌলৰ সন্মুখতে সমবেত হৈছে হাজাৰ হাজাৰ জনতা। আমাৰ এই আন্দোলনৰ প্ৰতি সন্মান জনাই আপোনালোকে শিৱসাগৰৰ শান্তি শৃংখলা যাতে জীয়াই থাকে
তাৰ কাৰণে ৰক্ষা আছে আপোনালোকৰ সংগ্ৰাম হৈছে শিৱসাগৰ লেখীয়া খিলঞ্জীয়া অধ্যুষিত ঠাইত বহিৰাগত বনিয়াই ৰখি দিব ৰখাই দিব কিবা এটা দিয়ক একোৱে দিয়া সকলোৱে কিছু সময়ৰ কাৰণে ইয়াত অপেক্ষা কৰিব লাগিব। আমাৰ বহুতৰে কিছু মনৰ কথা ক'বলগীয়া আছে। যদি প্ৰশাসনে আমাক সেইটো এছুৰেঞ্চ দিয়ে তেতিয়া আমি সেইফালে মূৰেই নকৰোঁ, আমি ঘূৰি যাম, আমি আকৌ দলমুখত গৈ পানি আমি অৱস্থান কৰিম নে ৰাইজ কি কয়? গতিকে আমি অসমীয়া মানুহকেইজনৰ লগত ঠেলা হেঁচা নকৰোঁ, আমি তেখেতলোকক দিগদাৰিও নিদিওঁ। তেখেতলোকে আমাক কৈ দিলেই হয় যে যেতিয়ালৈকে এই খিলঞ্জীয়া ফলগিৰি ৰাইজৰ ওচৰত বহিৰাগত বনিয়া গোষ্ঠীয়ে এটা চেতনা নকৰে আলোচনাৰ মাধ্যমেৰে, তেতিয়ালৈকে মাৰোৱাৰী পেট্ৰিত থকা প্ৰতিখন দোকান বন্ধ থাকিব বুলি আমাক এছুৰেঞ্চটো দিয়ক আৰু আমি ইয়াৰ পৰা গুচি গৈ পেলাই বেলেগ এফালে আমি আন্দোলনটো কৰিম, হ'বনে? কৈছে আমি আগতে কৈছোঁ আমাৰ স্থিতি এটাই, আমি ধেৰ মানে কথা কৈ থাকিবলগীয়া নাই। প্ৰশাসনে অনুৰোধ জনাইছে, ঠিক আছে, তেখেতসকলে অনুৰোধ জনাইছে এইফালে যাব নালাগে, তেখেতসকলে ইমিডিয়েটলি আমাক মানে প্ৰতিশ্ৰুতি দিয়ক। এইটোৰ পৰা যিমান মানে অনা অসমীয়া ব্যৱসায়ী যিমান আছে সকলো বন্ধ থাকিব লাগিব, সেইটো কৈ দিয়ক, আমি অন্যফালে যাওঁ। আমাৰ ৰৈ থাকিবলৈ সময় নাই, এনেই খোজকাঢ়ি পোৱাৰ কোনো সময় নাই, কিন্তু বন্ধ থাকিব লাগিব, এইটো কৈ দিয়ক আপোনালোকে চব বন্ধ। লাইনটো খোলা হৈ আছে, আমাৰ দুজন মানুহে চাহ আহিলে বন্ধ হৈছে নাই, অকল সেইটো নহ'ব। আমাৰ এটা প্ৰতিনিধি দল যাম, অকল প্ৰতিনিধি দল এটা যাম, আমি প্ৰতিনিধি দলতে চাহ আহিম, বন্ধ হৈছে নাই। যদি বন্ধ হৈছে ক'বলগীয়া একো নাই, বন্ধ নহ'লে নামানো, কাকো নামানো। ৰখি দিয়ক, আমি এটা লাইন আপ কৰিব লাগিব আৰু বহু এনেকে নহয়, আপোনালোকে লাইন আপ কৰক, আপোনালোকে লাইন আপ কৰক, আপোনালোকে লাইন আপ কৰক। প্ৰতিবাদ এনেকে নহয়, আপোনালোকে লাইন আপ কৰক, আপোনালোকে লাইন আপ কৰক, আপোনালোকে লাইন আপ কৰক। আমি গণতান্ত্ৰিক মাধ্যমেৰে শান্তি শৃংখলা বজাই ৰাখিব, আমি আন্দোলন কৰিম, কোনেও কিন্তু আগবাঢ়ি যাব নোৱাৰিব, সকলো ইয়াত স্থানত। আপোনালোকে প্ৰথমে লাইন আপ কৰক, চাওক এক মিনিট ৰৈ দিয়ক, ৰৈ দিয়ক না, ৰৈ দিয়ক শুনক। শ্ৰদ্ধাৰ প্ৰতিবাদী ৰাইজ, শ্ৰদ্ধাৰ প্ৰতিবাদী ৰাইজ। যোৱা 13 তাৰিখে শিৱসাগৰ নগৰৰ মাজমজিয়াত এগৰাকী খিলঞ্জীয়া জীয়াৰীক বহিৰাগত বনিয়াই তেখেতৰ বস্ত্ৰ ফালিছে, গাত হাত দিছে, তাক লৈ শিৱসাগৰবাসী ৰাইজ ক্ষুণ্ণ হৈছে আৰু তাৰ প্ৰতিবাদত আজি এটা সমদল উলিওৱা হ'ব। আমাৰ প্ৰতিবাদটো এইটোৱেই যে বহিৰাগত বনিয়াই আমাৰ জীয়াৰী বোৱাৰী গাত হাত দি পেলানি খিলঞ্জীয়া মানুহৰ অস্তিত্ব যে শিৱসাগৰত বিপন্ন হৈছে, অসমত যে বিপন্ন হৈছে, তাৰ এটা উদাহৰণ তেখেতলোকে দাঙি ধৰিছে। তাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। এই প্ৰতিবাদ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ প্ৰতিবাদ, এই প্ৰতিবাদ বহিৰাগত আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদ, এই প্ৰতিবাদ মাটি ভেটি সংৰক্ষণৰ কাৰণে প্ৰতিবাদ, অসমীয়া জীয়াই থকাৰ কাৰণে প্ৰতিবাদ। গতিকে এই প্ৰতিবাদত অসমৰ সকলো প্ৰান্তৰ ৰাইজক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমাৰ লগত একত্ৰিতভাৱে আন্দোলন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এই প্ৰতিবাদ ঐক্যবদ্ধ খিলঞ্জীয়াৰ প্ৰতিবাদ, এই প্ৰতিবাদ মাৰোৱাৰী গুণ্ডাৰ বিৰুদ্ধে
বিহাৰী গুণ্ডাৰ বিৰুদ্ধে, এই প্ৰতিবাদ বেংগলী গুণ্ডাৰ বিৰুদ্ধে। শিৱসাগৰৰ ৰাজপথত আৰু অনন্তকাললৈ কোনো খিলঞ্জীয়া মানুহে মাৰ নাখায়। আৰু এটা কথা এইবাৰ আমি স্পষ্ট ৰূপত কৈ দিছোঁ, যদি আমাক পুনৰবাৰ ইয়াত কোনোবাই মাৰে আমাৰ খিলঞ্জীয়া মানুহক, এইবাৰ উল্টাই পিটা হ'ব। ন' FIR, ন' কেছ, ডাইৰেক্ট একশ্যন, একদম চিধা কথা। আৰু আমাৰ মানুহক, আমাৰ ছোৱালীক কোনোবাই ইয়াত অৰ্ধ উলংঘ কৰিব আৰু আমি ঘৰত সোমাই বহি থাকিম, নহ'ব এইটো কাম। আমি আছোঁ, শিৱসাগৰ খিলঞ্জীয়া মানুহ, প্ৰত্যেক মানুহ, দল সংগঠন সকলো ঐক্যবদ্ধ হৈ ওলাই আহিছে আৰু এইটো জাতিৰ বাবে শুভ লক্ষণ। আৰু আমি জীয়া জাতি হয়, মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন। কিন্তু তল পৰি আৰু জীয়াই থকা নহ'ব। হ'ব পাৰোঁ দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠুকাৰী অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এইবাৰ চিধা পিটন দিয়া হ'ব যদি আৰু আমাৰ গাত হাত তুলিবলৈ হয়, একদম স্পষ্ট কথা। ধন্যবাদ। জয় আই অসম। আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক, আঁতৰাই দিয়ক। ভয় দেখুৱাব আপোনালোকে। গণতান্ত্ৰিক প্ৰতিবাদ হৈছে, গণতান্ত্ৰিক প্ৰতিবাদত আপোনালোকে শ্ৰদ্ধা জনাব, শ্ৰদ্ধা জনাব লাগিব। আপোনালোকে বুধেশ্বৰ গগৈক যে হত্যা কৰিলে, সেই হত্যাকাৰীজনক আজিলৈকে আপোনালোকে ধৰিব নোৱাৰিলে আৰু ইয়াত এটা বেৰিকেড লগাই বিৰোধ প্ৰদৰ্শন কৰিছে। কি কথা, কি কথা? যদি জেললৈ পঠিয়াব, পঠিয়াই দিয়ক। কিন্তু খিলঞ্জীয়া মানুহে শিৱসাগৰ ৰাজপথত খোজকাঢ়িবলৈ ওলাই আহিছোঁ, অধিকাৰৰ কাৰণে ওলাই আহিছোঁ। আপোনালোকে যে আপোনালোকৰ চৰকাৰৰ মুৰব্বীবিলাকে খুব টুইট কৰে, এই যে জিমি দাসক যে মাৰিলে তেতিয়া যে আমি টুইটটো নেদেখিলোঁ কেলে? সেই ভিডিঅ'ত আমি টুইটটো নেদেখিলোঁ। টুইট দেখি কিবা এটা কৰি থাকে আপোনালোকৰ মুৰব্বীজনে, সেইটো আমি নেদেখিলোঁ। এতিয়া কথাবিলাক হৈছে, আমি সিদ্ধান্ত ল'লে আমি মাৰ খাই জীয়াই নাথাকোঁ, আমি মাৰ খাই জীয়াই। আৰু আজি ইয়াত শিৱসাগৰ জনগণে এটা সিদ্ধান্ত লওক, শিৱসাগৰ পৌৰসভাই আমি 30 জাতীয় জনগোষ্ঠীয় সংগঠনে পৌৰসভাক স্মাৰক দিম, 7 দিনৰ ভিতৰত মাৰোৱাৰীৰ প্ৰতি নাম সলনি কৰক, আমাৰ শ্বহীদৰ নামত দিব। যদি এলাহাবাদৰ নাম প্ৰয়াগৰাজ হ'ব পাৰে, মাৰোৱাৰীৰ প্ৰতি নামো আমাৰ শ্বহীদৰ নামত হ'ব পাৰিব, হয় নে নহয়? আজিৰ পৰা এখন সংগ্ৰাম, এই সংগ্ৰামখন আঁঠু কাঢ়ি কাণত ধৰি জীয়াই থকাৰ সংগ্ৰাম নহয়। সেইকাৰণে আমি কওঁ, হ'ব পাৰোঁ আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠু কাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। শৌৰ্য বীৰ্যৰে মহিয়ান জাতি, তৰিলে দেশ, মৰিলে স্বৰ্গ। আকৌ কৈ দিছোঁ অসম পুলিচক, তৰিলে দেশ, মৰিলে স্বৰ্গ। এইবিলাক আৰু নহ'ব। বহুত হ'ল গুণ্ডামী, বহুত গুণ্ডামী হ'ল। 17 চনৰ পৰা মাৰ খাই আহিছোঁ, 17 চনৰ পৰা আমাৰ মানুহ মাৰি আহিছে আৰু 17 চনৰ পৰা এইবাৰ আমি নোলোৱাহেঁতেন আমিও এইকেইটা জেলত নাযায়। আমি ৰাজপথত নোহোৱাহেঁতেন শিৱসাগৰ থানাত OC টেবুলত বহি লাল চাহ চিঙৰা খাই জামিন দি দিলেহেঁতেন, হয় নে নহয়? ফেচবুক লাইভ কৰি জাতীয় সংগঠনৰ ল'ৰা এটাক মাৰিলে, মৰাৰ পিছত প্ৰতিবাদ হ'ল। প্ৰতিবাদ হোৱাৰ পিছত সেই মাৰোৱাৰী মানুহজনক শিৱসাগৰ যেতিয়া OC কোন আছিলে মই পাহৰিলোঁ, OCয়ে লাল চাহ আৰু চিঙৰা খাই জামিন দি দিলে। সিহঁতৰ কাৰণে জামিনটো বৰ সৰু বস্তু, লাল চাহ আৰু চিঙৰা, আৰু আমাৰ কাৰণে 3 মাহ জেল। সিহঁতৰ কাৰণে জামিনটো লাল চাহ চিঙৰা, আমাৰ কাৰণে জামিনটো 3 মাহ জেল। আপোনালোকৰ আইনখন ক'ত চাইগে? মাৰোৱাৰীকেইটা দেখিলে ক'ত যায় আইনখন আপোনালোকৰ? আমাৰ ওচৰত আমি স্বাভিমানেৰে জেলত থাকোঁ, কিন্তু মই আজি আপোনালোকক কৈ দিছোঁ, আজি প্ৰশাসনক কৈ দিছোঁ, স্বাভিমানে আমি জেলত থাকোঁ, কিন্তু ঠাইত মাৰোৱাৰী এটা ভৰিত নধৰোঁ। না তাৰ পৰা পইচা খাওঁ, না তাৰ লগত কিবা ব্যৱসায়িক সম্পৰ্ক আছে, একো নাই। স্বাভিমানেৰে জেলত থাকিবলৈ আমি গৰ্ব কৰোঁ। আৰু যদি আপোনালোকে, মই এতিয়াও কৈছোঁ, এই মানুহখিনিক যদি সুৰক্ষা দিবলৈ আপোনালোকে বিচাৰে, সেইটো আপোনালোকে ঐতিহাসিক ভুল কৰিব, সেইটো ভুল নকৰিব। আজি ইয়াত থলগিৰি মানুহ ওলাই আহিছে, আজি ইয়াত হিন্দু মুছলমান ওলাই অহা নাই, থলগিৰি মানুহ ওলাই আহিছে। আৰু এই থলগিৰি মানুহৰ স্বাভিমানক আপোনালোকে শ্ৰদ্ধা কৰক, শ্ৰদ্ধা কৰিব লাগিব।
শিৱসাগৰ পুলিচ প্ৰশাসনে শ্ৰদ্ধা কৰিব লাগিব। কাৰণ আজি ইয়াৰ SP খিলঞ্জীয়া মানুহ, তেখেতৰ লগত কথা বতৰা হৈছে, গণতান্ত্ৰিক আন্দোলন কৰিম বুলি আমি কৈছোঁ। কাৰণ তেওঁ খিলঞ্জীয়া মানুহ, ইয়াৰ OC খিলঞ্জীয়া মানুহ, ইয়াৰ এডিশ্যনেল SP খিলঞ্জীয়া মানুহ। খিলঞ্জীয়া মানুহ কাৰণে আমি আপোনালোকক শ্ৰদ্ধা কৰিছোঁ। আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক। আমি খুব শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে ইয়াৰ পৰা আগবাঢ়ি যাম আৰু সকলোৱে মিলি এটা কথা অংগীকাৰবদ্ধ হওক। সকলোৱে হাত মুঠি মাৰি কওক, মাৰ খাই জীয়াই নাথাকো, মাৰ খাই জীয়াই নাথাকো, মাৰ খাই জীয়াই নাথাকো। জয় আই অসম, জয় আই অসম, জয় আই অসম। আছে হেংদাং নোৱা নাই, আছে হেংদাং নোৱা নাই, আছে হেংদাং নোৱা নাই। ধন্যবাদ। আমাৰ কথা হৈছে এই মাতৃভূমিত অনাদি অনন্তকাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিয়ে চিৰদিন চিৰকাল উচ্চ স্থানত জিলিকি থাকিব লাগিব। অসমৰ সম্পদ অধিকাৰ, ভূমি অধিকাৰ অসমীয়া মানুহৰ হাতত থাকিব লাগিব। অসমৰ শাসনৰ বাগজৰীডাল অসমীয়া মানুহৰ হাতত থাকিব লাগিব। অসমলৈ আহি কোনোবাই ইয়াত মাটি, পানী, বায়ু সেৱন কৰি ইয়াত ব্যৱসায় কৰি আৰু অসমীয়া জাতিটোক অপমান কৰিব, অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিক অপমান কৰিব আৰু অসমৰ মহিলাক ৰাজপথত চুচৰাই টানি নি প্ৰহাৰ কৰিব আৰু আমি মনে মনে থাকিম, এনে ঘটনা হ'ব নোৱাৰে। সেইবাবে আজি আমি শিৱসাগৰ শ খিলঞ্জীয়া যুৱক যুৱতী, খিলঞ্জীয়া ৰাইজ ওলাই আহিছোঁ আৰু এটা কথা আমি ইয়াৰ পৰা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, অসমত থাকিলে অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিক সন্মান কৰিব লাগিব, শ্ৰদ্ধা জনাব লাগিব। যদি অসমত থাকি যদি অসমৰ যুৱক যুৱতীৰ ওপৰত যদি শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ হয়, মানসিকভাৱে যদি অত্যাচাৰ চলাবলৈ হয়, তেনেধৰণৰ অসমীয়া বহিৰাগত বনিয়াক ইতিমধ্যে আমি অসমৰ পৰা খেদি পঠিওৱা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমত থাকিলে, শিৱসাগৰত থাকিলে যদি ব্যৱসায় বাণিজ্য কৰিছে তাত আমাক ক'বলগীয়া একো নাই, কিন্তু অসমীয়া ভাষাক সন্মান কৰিব লাগিব, অসমৰ কলা, কৃষ্টি, সংস্কৃতিক সন্মান কৰিব লাগিব। যদি কেনেবাকৈ অনাগত দিনত, আহিবলগীয়া দিনত যদি কেনেবাকৈ আমাৰ অসমৰ যুৱক যুৱতীৰ ওপৰত হাত তুলিবলৈ হয়, সঁচা কথা কৈছোঁ, তেনে অনা অসমীয়া বহিৰাগত হাত কিন্তু আমি ভাঙি দিম। প্ৰয়োজন হ'লে তালি টোপোলা বান্ধি কিন্তু শিৱসাগৰ বা অসমৰ পৰা যাবগৈ লাগিব। আৰু ইতিমধ্যে আমি যোৱা 16 তাৰিখে যিখন সভা হৈ গৈছে, সভাখনত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকে গম পায়, আমাৰ শিৱসাগৰত, বিশেষকৈ অসমত যিবিলাক বহিৰাগত বনিয়াই সংগঠন খুলিছিলে, আপোনাৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, ভোজপুৰী ছাত্ৰ সন্থা, মাৰোৱাৰী মঞ্চ, আজিৰ তাৰিখৰ পৰা অসমৰ কোনো বহিৰাগত বনিয়াই সংগঠন খুলিব নোৱাৰিব, কোনো বহিৰাগত বনিয়াই সংগঠন খুলিব নোৱাৰিব। বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, ভোজপুৰী ছাত্ৰ সন্থা, মাৰোৱাৰী যুৱ মঞ্চ আজিৰ তাৰিখৰ পৰা শিৱসাগৰত অসমত নিষিদ্ধ। আমি নিষিদ্ধ বুলি ইতিমধ্যে কৈ গৈছোঁ। অসমত থাকিলে যদি অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতি যদি উত্তৰণ হোৱাটো বিচাৰিছে, অসমৰ খিলঞ্জীয়া থলুৱা জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ লগত লগ হৈ তেওঁলোকে বেলেগকৈ আমি ইয়াত আৰু এটা আমি কথা ক'ব বিচাৰিছো, আমি গম পাইছো শিৱসাগৰত আমি গম পাইছো কোনোবা মাৰোৱাৰী সন্থাই অসমীয়াক খেলিবলৈ নিদিয়ে, ভোজপুৰী প্ৰিমিয়াৰ লীগ পাতে, আমাৰ অসমীয়াক খেলিবলৈ নিদিয়ে। আজিৰ তাৰিখৰ পৰা শিৱসাগৰত মাৰোৱাৰী প্ৰিমিয়াৰ লীগ, ভোজপুৰী প্ৰিমিয়াৰ লীগ এইবিলাক নহ'ব। শিৱসাগৰত হ'ব শিৱসাগৰ প্ৰিমিয়াৰ লীগ। তাত সকলো শিৱসাগৰত বসবাস কৰা, অসমত বসবাস কৰা সকলো জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো লোকে তাত খেলিবলৈ সুবিধা পাব। আৰু এটা কথা কৈছোঁ, আজি শিৱসাগৰলৈ বলবম আহিছে, আমি ভাল পাইছোঁ। ভগৱানক তেওঁলোকে সন্মান কৰিছে, ভগৱানক শ্ৰদ্ধা জনাইছে, ভক্তি কৰিছে, আমি ভাল পাইছোঁ, আমি স্বাগতম জনাইছোঁ। কিন্তু বলবমৰ নামত ডিঙিৰ গুৰিলৈকে মদ খাই, ডিজে লগাই মুন্নি বদনাম হৈ এইবিলাক ভোজপুৰী গান লগাই উদ্ভণ্ডালি কৰিব নোৱাৰিব। গতিকে আজি আমি ইতিমধ্যেই শিৱসাগৰ জিলাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠন শিৱসাগৰবাসী ৰাইজ ঐক্যবদ্ধ হৈছোঁ আৰু এই যি যাত্ৰা, এই যাত্ৰা আমি অনাদি অনন্তকাললৈ জীয়াই থাকিব বুলি আমি আপোনালোকৰ কথা দিলোঁ।
চাওক, শিৱসাগৰত বহিৰাগতৰ গুণ্ডামি নচলিব, অসমত বহিৰাগতৰ গুণ্ডামি নচলিব। আৰু এই কথাটো ইতিমধ্যে অসমৰ শিৱসাগৰবাসী ৰাইজে ইতিমধ্যে প্ৰতিষ্ঠা কৰিছে। আজি স্বতঃস্ফূৰ্তভাৱে শিৱসাগৰবাসী ৰাইজ ওলাই আহিছে মাত্ৰ এটাই কথা ক'বলৈ যে অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব। কোনো বহিৰাগত, কোনো বিদেশীৰ অসমত কোনো ধৰণৰ প্ৰভুত্ব থাকিব নোৱাৰিব। তেওঁলোকে কোনো ধৰণৰ আচলতে অসমীয়াৰ ওপৰত অত্যাচাৰ চলাব নোৱাৰিব। এই কথাটো স্পষ্ট কৰিবলৈ আজি শিৱসাগৰবাসী ৰাইজ ওলাই আহিছে। আমি দেখা পাইছোঁ শেহতীয়াকৈ যে বিভিন্ন সময়ত বিভিন্ন ধৰণে অসমীয়া ৰাইজৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে। অসমীয়া এগৰাকী নাবালিকা ছোৱালীক ৰাজপথৰ মাজত শ্লীলতাহানি কৰা হৈছে, মাৰপিট কৰা হৈছে আৰু তেখেতক সামাজিকভাৱে অপদস্থ কৰা হৈছে। আৰু তাৰ পাছত অসমবাসী ৰাইজে মনে মনে বহি নাথাকে, বহিৰাগত আগ্ৰাসনৰ বিৰুদ্ধে অসমবাসী ৰাইজে মনে মনে বহি নাথাকে। তাৰ আজি প্ৰতিফলন কিন্তু শিৱসাগৰত আমি দেখিবলৈ পাইছোঁ। আৰু এটা কথা স্পষ্ট কৰি কওঁ, আজিৰ তাৰিখৰ পৰা শিৱসাগৰৰ পৰা আৰম্ভ হোৱা যি আন্দোলন, শিৱসাগৰৰ পৰা আৰম্ভ হোৱা যি প্ৰতিবাদ, এই প্ৰতিবাদৰ বীজ সমগ্ৰ অসমতে পৰিব দিব। সমগ্ৰ অসমতে ইয়াৰ যি ধাৰণা, ইয়াৰ যি চেতনা, এই সকলো বিয়পি পৰিব বুলি স্পষ্ট কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই শিৱসাগৰ চহৰত এটা প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে অনিয়মীয়া বিদ্যুৎ যোগানৰ যি সমস্যা, এই সমস্যা সমাধানত ব্যৰ্থ শক্তি বিভাগ, তাৰ সমান্তৰালভাৱে বিদ্যুৎ মাচুল বৃদ্ধি আৰু স্মাৰ্ট মিটাৰ সংযোজনৰ জৰিয়তে জনসাধাৰণক কেৱল মাত্ৰ ৰাজহ সংগ্ৰহৰ এটা আহিলা হিচাপে ব্যৱহাৰ কৰা এই চৰকাৰখনৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি তেওঁলোকক গৰিহণা দিছোঁ আৰু জনসাধাৰণে সৰ্বস্তৰত প্ৰতিবাদ কৰি আহিছে। স্মাৰ্ট মিটাৰৰ বিসংগতিৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰি আহিছে, বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে। কিন্তু জনসাধাৰণৰ কণ্ঠৰ প্ৰতি অকণমানো ভ্ৰক্ষেপ নথকা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এখন চৰকাৰ আৰু যিগৰাকী অধ্যক্ষ শক্তিমন্ত্ৰী নন্দিতা গাৰুচাৰ তেওঁৰ পদত্যাগ আমি দাবী কৰিছোঁ। আৰু যেতিয়ালৈকে চৰকাৰে জনসাধাৰণৰ কণ্ঠ নুশুনিব তেতিয়ালৈকে জনসাধাৰণৰ পক্ষত থাকি সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি যাব। আৰু যদিহে অতি শীঘ্ৰে সমগ্ৰ বিষয়টোত তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে, মাচুল হ্ৰাস আৰু স্মাৰ্ট মিটাৰ বিসংগতি দূৰ কৰি জনসাধাৰণক সকাহ দিয়াৰ ব্যৱস্থা নকৰে, আহিব লগা দিনত ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। প্ৰয়োজনত শক্তি বিভাগৰ কাৰ্যালয়ত তলাবন্ধৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা বাধ্য হ'ব।